নমস্কাৰ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। ইতিমধ্যে ৰাজ্যত আমি দেখিবলৈ পাইছোঁ পুনৰ এটা ইস্যু হ'বলৈ লৈছে হিন্দু মুছলমান। বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত কেইদিনত এই প্ৰসংগলৈ বাৰম্বাৰ তেওঁ সদনৰ ভিতৰে বাহিৰে সৰব হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত হিন্দুৰ অস্তিত্বৰ সংকট হৈছে, বিশেষকৈ নামনি অসমৰ বিভিন্ন প্ৰান্তত জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। পুনতে আৰম্ভ হৈছিল শিৱসাগৰত বহিৰাগত বিৰোধী আন্দোলন, পৰৱৰ্তী ধিংকাণ্ডৰ পিছত সেয়া হ'লগৈ মিয়াখেদা আন্দোলন আৰু পৰৱৰ্তী সময়ত সেয়া হৈ গ'ল তাত সন্দেহযুক্ত নাগৰিক খেদা আন্দোলন আৰু গোটেই প্ৰসংগটোলৈ এটা ধুঁৱলি কুঁৱলী পৰিৱেশ। পুনতে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ আন্দোলনকাৰীসকলৰ পক্ষত অৱস্থান কৰিলে। মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত কৈ দিলে কিহৰ কাৰণে মিয়াক তেওঁ কৈ দিলে যে তেওঁ উজনি অসমত নাযাবলৈ। তাৰ পিছত পৰৱৰ্তী সময়ছোৱাত আকৌ যিসকল বহিৰাগতৰ বিৰুদ্ধে যিকেইটা সংগঠনে কাৰ্যসূচী লৈছিল তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লৈছে। গোটেই বস্তু এটা ধুঁৱলি কুঁৱলী পৰিৱেশ আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী অত্যন্ত সৰব হৈছে। আনকি তেওঁ এই পৰ্যায়লৈ গ'ল, তেওঁ ক'লে যে এখন শ্বেতপত্ৰ হিন্দুৰ অস্তিত্বৰ সংকট সন্দৰ্ভত তেওঁ চৰকাৰে দিব বিধানসভা মজিয়াত, এইখন শ্বেতপত্ৰ প্ৰকাশ কৰিব এপ্ৰিলৰ ভিতৰত। এই গোটেই ঘটনাবোৰ আচলতে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে হিন্দুত্বৰ সংকট, এই সংকটক লৈ আচলতে কিমান প্ৰাসংগিক মুখ্যমন্ত্ৰীৰ দাবী আৰু এই গোটেই ধুঁৱলি কুঁৱলী এই পৰিৱেশৰ পিছত ইতিমধ্যে ৰাজ্যত সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হোৱাৰ আশংকাত বিৰোধী ঐক্য মঞ্চৰ নেতৃবৰ্গই ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিছে। আৰু এই কথাও তেওঁলোকে কৈছে যে যিহেতু আজমল শূন্য পৰিৱেশত মুখ্যমন্ত্ৰীক এজন আজমল লাগে নতুন ৰাজনৈতিক ইছ্যুৰ বাবে। এই সকলোবিলাক বিষয়ে আজি আলোচনা কৰিম। ইয়াৰ দ্বাৰা আচলতে মুখ্যমন্ত্ৰী বা বিজেপিয়ে কিবা সুবিধা ল'ব বিচাৰিছে নেকি বা যিসকল বিৰোধী তেওঁলোকৰ আপত্তিত হ'ল কি, এই সকলোবিলাক বিষয়ে আজি আমি আলোচনা কৰিম। আমাৰ সৈতে আছে অসম বিধানসভাৰ এগৰাকী জ্যেষ্ঠ বিধায়ক CPM দলৰ মনোৰঞ্জন তালুকদাৰ, আপোনাক মই স্বাগতম জনাইছোঁ। ডক্টৰ দেৱজিৎ মহন্ত বিজেপি দলৰ, তেখেত হৈছে জ্যেষ্ঠ মুখপাত্ৰ, তেখেতক মই স্বাগতম জনাইছোঁ। অমিতাভ বৰঠাকুৰ আছে, তেখেতে অসম জাতীয় পৰিষদৰ জ্যেষ্ঠ মুখপাত্ৰ। আৰু আমাৰ সৈতে আছে আব্দুছ সুবাহান আলী চৰকাৰ, তেখেতে কংগ্ৰেছ দলৰ এজন বিধায়ক, মই তেওঁকো স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে আছে এটা অলপ সময় পিছত সংযুক্ত হ'ব ময়ূৰ বৰা, তেখেতে ৰাজনৈতিক বিশ্লেষক, লগতে নিবন্ধক ময়ূৰ বৰা আহি আছে, তেওঁ আমাৰ লগত সংলগ্ন হ'ব। মই পুনতে যদি মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কি বক্তব্য কৰিছিলে, বিশেষকৈ মিয়া অনামিয়া এইবিলাক কথা লৈ মুখ্যমন্ত্ৰী কি বক্তব্য প্ৰকাশ কৰিছিলে সেই বক্তব্য দেখাই দিওঁ। তাৰপিছত আমি কথা পাতিম মিয়াসকল অসমীয়া বা অসমৰ লোক হয়নে নহয় বা নাগৰিক নহয় নেকি, কিহৰ কাৰণে মুখ্যমন্ত্ৰী বাৰম্বাৰ এইদৰে সৰব হৈছে, এই বিষয়ে মই আলোচনা কৰিম। পুনতে আমি মুখ্যমন্ত্ৰীৰ মিয়া সম্পৰ্কীয় বক্তব্য আমি চাই নহওঁ। কিয় যাব কওকচোন, নহয় কিয় যাব, কিয় যাব? তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল, আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। নহয় কিয় যাব, কিয় যাব? তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল, আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। যাব নাযাব, একদম নাযাব, জেদ কৰি নাযাব। আপোনালোকক মই অনুৰোধ কৰিছো জেদ কৰি নাযাব। য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব। উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় তাত নিৰাপত্তা নহ'ব। মই ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকে উজনি অসমত এনেকে আগ্ৰাসীভাৱে যাম বুলি কয়, মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাটো টান হৈ যাব। আপোনালোকে ভাবে যে উজনিত যোৱা ব্যৱসায়ীখিনিক প্ৰটেকশ্যন হিমন্ত বিশ্ব শৰ্মাই দিব লাগে, কিন্তু বৰপেটা ধুবুৰীত সদায় অত্যাচাৰৰ সন্মুখীন হৈ থকা হিন্দু মানুহখিনিকো সুৰক্ষা আপোনালোকে দিব লাগিব নে নাই? ছাৰ লাগিব নে নাই? মই খালি সুধিছো। যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব, সকলোৱে চব কৰিব পাৰিব, কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে, পৰিৱেশটো ঠিক সেয়া আছিলে বিধানসভাত মুখ্যমন্ত্ৰীৰ বক্তব্য। মুখ্যমন্ত্ৰীয়ে যথেষ্ট দীঘলীয়াকৈ এই বিষয়ত বক্তব্য ৰাখিছে, দিনতো ৰাখিছে, আবেলিও ৰাখিছে এই বিষয়লৈ বক্তব্য। আমি এই মুখ্যমন্ত্ৰীৰ বক্তব্য ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজিত কুমাৰ ভূঞা সাংসদ, তেখেতে কি কৈছিল সেয়া আমি এবাৰ অলপ সময় চাই লওঁ। উন্মাদ আচৰণ সেইটোৱেতো কোৱা হৈছে যে তেওঁ কোনো
সাংবিধানিক অধিকাৰ নাই, তেওঁৰ কোনো নৈতিক অধিকাৰ নাই ক্ষমতাত থকাৰ। তেওঁ মানসিক ভাৰসাম্য হেৰুৱাৰ কথাটোৱেতো প্ৰমাণ হৈছে বিধানসভাৰ মজিয়াত। আৰু তেওঁ সেইকাৰণে আইনৰ শাসন, সংবিধান এইবোৰ চব শেষ কৰিছে। গতিকে আমি কৈছোঁ ৰাজ্যপালক আৰু ৰাষ্ট্ৰপতিক আমি এইটো আবেদন কৰিছোঁ যে অসমত অতি শীঘ্ৰে এনেকুৱা এজন অপৰাধীক শীঘ্ৰে বৰ্খাস্ত কৰক আৰু অসমখন বচাওক। সেই কথাটোৱে আমাৰ দাবী আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰক। সেয়া আমি দেখিলোঁ অজিত কুমাৰ ভূঞাৰ বক্তব্য। আমি এতিয়া চাব বিচাৰিছোঁ এই সন্দৰ্ভত ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেখেতে কি কৈছিল সেয়া আমি অকণ চাই লওঁ। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এতিয়ালৈকে বিজেপিৰ 8 বছৰত 18,000তকৈ বেছি মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন, বলৎকাৰ জাতীয় কেছ থানাত ৰেজিষ্টাৰ হৈছে। মোৰ দেন 18,000 ধৰ্ষণ জাতীয় শালীনতা ভংগ কৰা কেছ ৰেজিষ্টাৰ হৈছে। দৈনিক যোৱা 8 বছৰত 3টাকৈ কেছ থানালৈকে আহিছে। আৰু যিকোনো অপৰাধী, ধৰ্ষণকাৰী হওক, হত্যাকাৰী হওক, ইতিমধ্যে বিৰোধী পক্ষৰ কেইবাজন নেতা এই বিষয়ে বক্তব্য ৰাখিছে। আমি এই বিষয়ে যাম, কিন্তু যিহেতু আমাৰ সৈতে আছে তলদৰ ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ পুনতে গৈছোঁ। আপোনাৰ কি ক'বলৈ আছে? মুখ্যমন্ত্ৰী সদনৰ মজিয়াত যথেষ্টভাৱে কৈছে খিলঞ্জীয়াৰ সংকট হৈছে, মুছলমানৰ আগ্ৰাসন হৈছে, তাৰ ফলত হিন্দুৰ অস্তিত্ব বিপন্ন হৈছে। আপোনাৰ প্ৰাৰম্ভিক মন্তব্য কি চমুকে? অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত কি কৈছে মই সেইটো বিশেষ গুৰুত্ব নিদিওঁ, কিন্তু বিধানসভাৰ বাহিৰতো তেওঁ একেই কথাকে দোহাৰিছে যে দোহাৰি পেলাই আজি মেয়াৰ বিৰুদ্ধে এটা জেহাদ তেওঁ ঘোষণা কৰিছে। এইটো তেওঁ এটা সাংবিধানিক পষ্টত থাকি পেলাই, মুখ্যমন্ত্ৰীৰ আসনত বহি থাকি পেলাই এই ধৰণে সাম্প্ৰদায়িক কথা বতৰাৰে মানুহৰ মাজত বিভাজন সৃষ্টি কৰাৰ যিটো চেষ্টা কৰিছে, ই মানি ল'ব পৰা কথা নহয়। ই যথেষ্ট পৰিমাণে চিন্তনীয় বিষয় হৈ পৰিছে। এতিয়া হিন্দুৰ অস্তিত্ব বিপন্ন হৈছে নে নাই এই কথাটো তথ্যইহে ক'ব। কাৰণ তেওঁ জানে, আমিও জানো, চবেই জানো যে আমাৰ ৰাজ্যখনত মুছলমানৰ সংখ্যাটো হৈছে 34.something, প্ৰায় 35% মুছলিম মানুহ আমাৰ ৰাজ্যখনত আছে। আৰু ইয়াৰ বৃদ্ধিটো 51 চনৰ পৰা যে বৰ সাংঘাতিক কিবা এটা হৈছে সেইটোও হোৱা নাই। 35% মানুহ আছে, 65% মানুহ হিন্দুৱে আছে। আৰু তেওঁ যোৱা 21 চনৰ নিৰ্বাচনত দুটা সভ্যতাৰ যুঁজ বুলি কৈ নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল যে দুটা সভ্যতাৰ যুঁজ, 35%ৰ বিৰুদ্ধে 65%ৰ যুঁজ, এই ধৰণৰ এটা নেৰেটিভে তেওঁ দিছিলে। আৰু এতিয়া আহি পেলাই তেওঁ প্ৰত্যক্ষভাৱে মেয়াৰ বিৰুদ্ধে যিধৰণে জেহাদ ঘোষণা কৰিছে আৰু ঘটনাবিলাকো যেনেকৈ তাৎক্ষণিকভাৱে ঘটিছে, বহুত চিন্তনীয় কথা। শিৱসাগৰত যিটো ঘটনা ঘটিল, প্ৰথম অৱস্থাত মাৰোৱাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে গ'ল আৰু যিজনে কেছ টেছ দিলে তেওঁক সুৰক্ষা দি ৰাখিলে চৰকাৰে। আৰু তাৰপিছত মাৰোৱাৰী সমাজৰ এটা অংশক আনি পেলাই তেওঁলোকে সেৱা কৰোৱায়। ঘটনাটো তেনেকৈ সমাধান কৰা বুলি ক'লে তাতে এজন কেবিনেট মন্ত্ৰীও উপস্থিত থাকিল, DC নিজে উপস্থিত থাকিল, SP উপস্থিত থাকি পেলাই ঘটনাটো কৰিলে। তাৰপিছতে এইটো আকস্মিকভাৱে টান লৈ ল'লে মেয়াৰ বিৰুদ্ধে। আৰু মেয়াৰ বিৰুদ্ধে টান লোৱাটোৱে যিবিলাক কথা বতৰা মুখ্যমন্ত্ৰী কৈছে, সেই মেয়া মানুহখিনি কোনো ডাঙৰ বনিয়াটো নহয়। তেওঁলোকে তাতে সম্পত্তিও ক্ৰয় কৰা নাই বা সম্পত্তি ক্ৰয় কৰি বিস্তাৰ কৰিবও বিচৰা নাই। তেওঁলোকে খাটি খোৱা মানুহ আৰু তেওঁলোকে স্বইচ্ছাই শিৱসাগৰলৈকে যোৱাও নাই। শিৱসাগৰৰ মানুহেই বিভিন্ন প্ৰয়োজনত তেওঁলোকক মাতি নিছে, তাত ৰাখিছে। আৰু ঘটনা প্ৰবাহত দেখাই গৈছে যে বিজেপিৰ চৰাইদেউৰ যিজন সভাপতি ময়ূৰ বৰগোহাঁই, মই সেইটো বহল আহিম, ময়ূৰ বৰগোহাঁই পাছলৈকে আহিব, ঠিক আছে, তেওঁলোকক মাতি নিয়া এটা একেবাৰে খাটি খোৱা মানুহ আৰু তেওঁলোকে শিৱসাগৰত কাম কৰিব নোৱাৰিব, এই ধৰণৰ নেৰেটিভটো বৰ বেছি সঠিক নহয় বুলি মই ভাবোঁ। আৰু এইটো মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দিষ্ট উদ্দেশ্যত লোকসভা নিৰ্বাচনত তেওঁৰ ধুবুৰীত পৰাজয় আৰু যোৰহাটত পৰাজয়, দুটা খণ্ডত দুটা অংশৰ মানুহৰ মাজত তেওঁৰ যিটো প্ৰত্যাখ্যান, এই প্ৰত্যাখ্যানটো তেওঁ সহজে ল'ব পৰা নাই। আৰু এই প্ৰত্যাখ্যানে তেওঁক 26ৰ কাৰণে শংকিত কৰিছে কাৰণে তেওঁ এতিয়া এই ধৰণৰ বক্তব্যৰে আকৌ যাতে হিন্দু অংশৰ, বিশেষত অসমীয়া যাক খিলঞ্জীয়া বুলি তেওঁলোকে কয়, এই অংশৰ সমৰ্থনটো যাতে তেওঁ কনচেনট্ৰেট কৰিব পাৰে, কনচলিডেট কৰিব পাৰে, তাৰ কাৰণে তেওঁ এই ধৰণৰ ৰাজনীতি আৰম্ভ কৰি দিছে, যিটো ৰাজ্যখনৰ কাৰণে বিপদজনক আৰু ভয়ংকৰ। মই ডক্টৰ দেৱজিৎ মহন্ত, মই আপোনাৰ ওচৰলৈ আহিম মই আপোনাৰ ওচৰলৈ। আপুনি বাকীকেইজনৰ অলপ কথা পাতিলোঁ। আমি ময়ূৰ বৰা আছে, ময়ূৰ বৰা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী যিদৰে কৈছে যে ৰাজ্যত হিন্দুৰ অস্তিত্ব বিপন্ন হৈছে, মুছলমানৰ আগ্ৰাসনত ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তন হৈছে, এইবিলাক কিছুমান পৰিসংখ্যা দেখাইছে, পৰিসংখ্যাবিলাক কিছুমান কথা কৈছে। আপোনাৰ কি ধাৰণা ৰাজ্যত
ক'ৰবাত আপুনি ভাবে নেকি যে আমাৰ যিটো হিন্দু মানুহৰ তেওঁলোকৰ অস্তিত্বৰ সংকট আহিছে নেকি? বৰদলৈ ডাঙৰীয়া, আপুনি যদি মোক হিন্দু মানুহ বুলি ভাবি হিন্দু মানুহৰ হৈ ইয়ালৈ ক'বলৈ মাতিছে, মই ভাবিছোঁ আপুনি এটা সাংঘাতিক ডাঙৰ ভুল কৰিছে। মই কেতিয়াও হিন্দু মানুহৰ হৈ কথা নকওঁ, মই ভাৰতীয় সংবিধানক মানুহ, মই অসমীয়া মানুহে, মই নাই বুজিছোঁ, আপোনাকো মানে আমাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে সকলোকে জোকাই লয়তো, তেনেকুৱা যেনে লাগে, আপোনাকো মই জোকাই লৈ আৰম্ভ কৰিব বিচাৰিছিলোঁ। মোৰ কথাটো হ'ল, অসমীয়া মানুহে কেতিয়াবা ইছলাম ধৰ্মাৱলম্বী মানুহৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে নেকি? নাই কৰা। অসমীয়া মানুহৰ যিখন ঐতিহাসিক অসম আন্দোলন, এয়া আছিল যে চুবুৰীয়া ৰাজ্য বাংলাদেশ, চুবুৰীয়া দেশ বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হোৱা এটা ঐতিহাসিক আন্দোলন, য'ত 855জন শ্বহীদে প্ৰাণ বলিদান দিছিল। তাৰপিছত মই গোটেই দীঘলীয়া ব্যাখ্যা বিশ্লেষণলৈ নাযাওঁ, প্ৰাৰম্ভিক মন্তব্যত এই 40টা বছৰ 4টা দশকতকৈও অধিক সময় আমি মিয়া কেন্দ্ৰিক, মিয়াটো সাধাৰণতে ইছলাম ধৰ্মাৱলম্বী সমাজত এটা মান্যতাসূচক শব্দ, কিন্তু অসমত তাক সম্পূৰ্ণ ৰূপান্তৰ অৱনমিত কৰি এটা তুচ্ছাৰ্থক শব্দলৈ ৰূপান্তৰিত কৰিলে। লগতে মিয়া মিয়া বুলি কৈ যোৱা 4টা দশক কেঁচান মানুহ, কিছুমান নেতা হ'ল, 100তকৈ অধিক মানুহ ডাঙৰ ডাঙৰ নেতা হ'ল, আৰু সেই মানুহে একেটা নেৰেটিভে নিৰ্মাণ কৰি অসমীয়া মানুহৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ কূটকৌশল কৰি আহিছে। এতিয়া তালুকদাৰ ডাঙৰীয়া শেষত বৰ এটা ধুনীয়া কথা কৈছিলে যে মইতো এতিয়া মোৰ এনেকৈ ক'বলৈ মন যায় যে আচলতে দুটা কথাৰ কাৰণে এতিয়া বিপদ হৈছে। এটা কথা হ'ল কংগ্ৰেছ দলটো শক্তিশালী হ'ল এইবাৰ লোকসভা নিৰ্বাচনৰ পিছত। আগতে আমি যিটো ভাবিছিলোঁ বিজেপিয়ে কথাই কথাই তেওঁলোকক অৱমাননা অৱজ্ঞা কৰে, মই কংগ্ৰেছৰ মুখপাত্ৰও নহয়, তেওঁলোকৰ অধিকাংশ নীতিৰ সমৰ্থকো নহয়। তাৰ লগত খালি মই এটা ভাষ্যকাৰ বা মই যেনেকৈ চাওঁ সেই হিচাপত কৈছোঁ। আৰু দ্বিতীয় কথাটো হ'ল গৌৰৱ গগৈ জয় আৰু ৰকিবুল হুছেইনৰ জয়, যিটো ব্যৱধান মাৰ্জিন, এই দুটা কথাই শাসকীয় দলক এনেকুৱা ধৰণে তেওঁলোকক উদ্বিগ্ন কৰি তুলিলে। তেওঁলোকৰ আচলতে দায়িত্ব আছিল যে আমাৰ হাতত 2 বছৰ 2.5 বছৰ সময় আছে, আমি এতিয়া কাম কৰোঁ আৰু অসমক আগুৱাই লৈ যোৱা যিটো সপোন বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে দোহাৰি থাকে সেই দিশত আগবাঢ়ো। কিন্তু সেই সকলোবোৰ কথা বাদ দি আমি যে কওঁ যে এইবাৰ চুটি ৰাস্তাটো ল'ব লাগে, সেই চুটি ৰাস্তাটো লৈ এছেম্বলিতেই হওক এছেম্বলিৰ বাহিৰতেই হওক এটাই নেৰেটিভ নিৰ্মাণত লাগিছে, হিন্দু মুছলমান, আৰু এইটো বিভাজনকামী মেৰুকৰণৰ বাবে আমি কিবোৰ কথা শুনো। আমি শেষ শৰাইঘাট 2016তে শুনিছিলোঁ, এতিয়াও তাৰমানে শেষেই হোৱা নাই, সেই অসম আন্দোলনৰ সময়ত শুনিছিলোঁ। সেই একেবোৰ কথাই একেবোৰ ৰেকৰ্ড বজাই বজাই আমি কিন্তু এনেকুৱা এটা পৰিৱেশলৈ গৈছোঁ যিটো পৰিৱেশত কোনো অসমীয়াই যদি সেইটো মতাদৰ্শ সমৰ্থন কৰে, আজি মই এটাই কথা কওঁ বৰদলৈ ডাঙৰীয়া শেষত, ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে যিটো গীতৰ বাংলা ৰূপান্তৰ সহস্ৰাব্দৰ শ্ৰেষ্ঠ গান বুলি পৰিগণিত হৈছিল, অসমীয়া মানুহক গৌৰৱান্বিত কৰিছিল, সেইসকল লোকে কিন্তু সেই গানটো গোৱাৰ নৈতিক অধিকাৰ আজি হেৰুৱাই পেলাইছে। মই তাতকৈ আৰু অধিক ক'ব লাগে বুলি নাভাবোঁ। মই আহিম। আব্দুল সুবহান আলী চৰকাৰ ডাঙৰীয়া আছে, আপোনাৰ যিটো এতিয়া এটা এয়া দিয়া ধাৰণা, এটা নেৰেটিভ সৃষ্টি কৰা হৈছে, মিয়া উজনিলৈ যাব নোৱাৰিব, বা এই শেহতীয়া যিটো গঠিংকাণ্ড হ'ল তাৰপাছত আপোনাৰ বহিৰাগত বিৰোধী আন্দোলনটোৱে গৈ পেলাই মিয়া বিৰোধী আন্দোলনত পৰিণত হ'ল। মিয়াসকলক মিয়াখাত আন্দোলন ইতিমধ্যে হুংকাৰ দিছে যে মিয়াসকলক উজনি অসম ত্যাগ কৰাৰ কাৰণে, আৰু মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোত মুখ্যমন্ত্ৰী উজান দিছে, আৰু মুখ্যমন্ত্ৰীয়ে কৈছে হিন্দুৰ অস্তিত্ব সংকটত। আপোনাৰ প্ৰাৰম্ভিক বক্তব্য কি গোটেই প্ৰসংগত লৈ পেলাই? আজিৰ এই টকশ্বত মই এইখিনিয়ে ৰাইজক জনাব বিচাৰিছোঁ। কথাটো আহিছে হিন্দুৰ ওপৰত, যে যিটো খাতৰা বুলি কোৱা হয় আৰু, যে হিন্দু সংকটত পৰিছে, এনেকুৱা কথাটোক যদি অলপ ওলটাই ক'ব যাওঁ তেনেহ'লে আজিৰ দিনত এই কথাটো নহ'ব। বাস্তৱ কথাটো এইটো হ'ব, ৰাজনৈতিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিকভাৱে চলঠেকত পৰিছে, তাৰ কাৰণে নিজৰ কথাখিনি হিন্দুৰ নামেৰে মানে চলাই দিব বিচাৰিছে। আজি মই চাইছোঁ, যোৱাকালি বিধানসভাত আমি চাইছিলোঁ, তাৰ আগদিনা 22 তাৰিখো আমি চাইছিলোঁ। আচলতে সৰ্বতোপ্ৰকাৰে মুখ্যমন্ত্ৰী মহোদয় আজিৰ দিনত বিফল হৈছে। নহ'লে এজন মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰী ইমান অভিজ্ঞ, ক'ব গ'লে 23টা বছৰ ধৰি অসম বিধানসভাত একেলেঠাৰিয়ে 20টা বছৰ ডেপুটি চিফ মিনিষ্টাৰৰ ৰোল প্লে কৰিছিলে, আৰু 3 বছৰৰ পৰা নিজে খুদ চিফ মিনিষ্টাৰ হৈ আছে। আৰু অসমৰ এজন বাসিন্দা, য'ত আমাৰ আগৰ মুখ্যমন্ত্ৰীজনে কৈছিলে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একেলগ হৈ সকলোকে উন্নয়ন কৰিব পাৰিলেহে অসমৰ উন্নয়ন হ'ব, সেই সময়ত আজিৰ মুখ্যমন্ত্ৰীজনে ক'ব লগা হৈছে যে নামনি অসমৰ মানুহ, মধ্য অসমৰ মানুহ
উজনি অসমত যাব নালাগে মানে যিখিনি নিৰাপত্তা দিব লাগে ব্যৱসায় সূত্ৰে হওক কৰ্মসূত্ৰে হওক যোৱা মানুহখিনিক যোৱাৰ কাৰণে বাধা দিছে সেইখিনি আপোনালোকৰ আজি স্ক্ৰীণত আমি ইয়াত চালোঁ যোৱাকালি আমি বিধানসভাৰ মজিয়াত চাইছিলোঁ তাৰমানে নিজৰ যিখিনি ব্যৰ্থতা এইখিনি কিন্তু মুখ্যমন্ত্ৰীজনে স্বীকাৰ কৰি লৈছে কাৰণ ইয়াৰ আগত কোনো মুখ্যমন্ত্ৰীয়ে আজিৰ দিনত মই চোৱা নাই কোনোবা টিভি টক শ্ব'তো চোৱা নাই নিউজ চেনেলতো চোৱা নাই কোনো এইটো পেপাৰ কাটিঙতো মই পোৱা নাই যে মুখ্যমন্ত্ৰীয়ে অসহায় উক্তি প্ৰদান কৰে কিন্তু যেনেকে মুখ্যমন্ত্ৰী মহোদয়ে অসহায় উক্তি প্ৰদান কৰিছে আৰু যেনেকে মুখৰ কথাত সকলো সময়তে হিন্দু মুছলমান আৰু মোৰ সোঁফালে থকা জ্যেষ্ঠ ব্যক্তিজন আৰু মোৰ সতীৰ্থ বিধায়কে যেনেকৈ কৈছে কথাটো তেনেকুৱা মানে যোৰহাটত গৌৰৱ গগৈৰ একেবাৰে এটা ৰেকৰ্ড মাৰ্জিনত জয় আৰু ৰাজনৈতিকভাৱে যিটো ভাবি আছিলে মুখ্যমন্ত্ৰী মহোদয়ে যে আজমল চাহাব ধুবুৰী লোকসভাত জিকিব আৰু আজমল চাহাবৰ পৰাজয়টো এনেকুৱা পৰাজয় হৈছে আগত কোৱা হৈছিলে যে আজমল চাহাবক মুছলমান মানুহে ভোট দিয়ে মুছলমান সাম্প্ৰদায়িক আজিৰ দিনত যেতিয়া কংগ্ৰেছ দলৰ ধৰ্ম নিৰপেক্ষ দলক মানে আমাৰ মাইনৰিটি মানুহে মানে ৰকিবুল হুছেইন চাহাবক ৰেকৰ্ড পৰিমাণ ভোটত জিকালে তেতিয়া দুটা অশনি সংকেত দুফালৰ পৰা মুখ্যমন্ত্ৰীয়ে পাই আজিৰ দিনত এনেকুৱা এটা অৱস্থা যে এই বস্তুখিনি যদি মই আজিৰ দিনত কণ্ট্ৰল কৰিব নোৱাৰোঁ তেনেহ'লে অহা দিনত তাৰ ২৬ত যে গাদী নাথাকে আৰু মই ভাবোঁ যদি বেয়া নাপায় টক শ্ব'ত কোৱা কথা নহয় তথাপি কৈছোঁ বহুত আগতীয়াকৈ আমাৰ বহুতে প্লেয়িং কাৰ্ড খেলে তাছ আমি যিটো কওঁ আমাৰ বহুত ব্যক্তিয়ে খেলে আৰু তাতে 29 নামৰ এখন এটা খেল আছে এই তাতে ট্ৰাম্প কাৰ্ড থাকে এই ট্ৰাম্প কাৰ্ডটো আজিৰ দিনত এই ট্ৰাম্প কাৰ্ডটো ব্যৱহাৰ কৰিছে এইটো লাষ্ট ট্ৰাম্প কাৰ্ড ইয়াৰ পিছত আৰু কোনো ট্ৰাম্প কাৰ্ড নাই এই ট্ৰাম্প কাৰ্ড যদি মুখ্যমন্ত্ৰী মহোদয়ৰ ফেইল হৈ যায় তাৰ পিছত আৰু কোনো ট্ৰাম্প কাৰ্ড নাই হাতত ট্ৰাম্প কাৰ্ডে শেষ হৈ যাব আৰু অহা দিনত নিশ্চিতভাৱে এজন মানুহৰ ৰাজনৈতিকভাৱে অস্তিত্বহীন হৈ পৰিব অমিতাভ বৰঠাকুৰ কি ক'ব বিষয়লৈ মই ডক্টৰ দেৱজিৎ মহন্ত আপোনাৰ ওচৰলৈ গোটেইকেইজনৰ কথা হোৱাৰ পাছত আপোনাৰ ওচৰলৈ আহিম বৰদলৈ ডাঙৰীয়া আপোনাৰ প্ৰসংগলৈ অহাৰ আগতে মই এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ আজি শিলশাকু উচ্ছেদিত কিছু মহিলাই আজি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিলে তাত অসম চৰকাৰৰ আৰক্ষী বিষয়াই মহিলাগৰাকীক কাণতলীয়া চৰ মাৰিছিলে মই এইটো চৰ ইয়াৰ পৰাই মই এই কাৰ্যত মই ইয়াৰ পৰা ধিক্কাৰ দিছোঁ অসম চৰকাৰক এই খিলঞ্জীয়া মানুহক তেওঁলোকে চৰিওৱাৰ কাৰণে আৰু লগতে মই ইয়াত দাবী উত্থাপন কৰিছোঁ যাতে এই যিজন মহিলা কৰ্মচাৰী মহিলা বিষয়াগৰাকীক ইমিডিয়েটলি ছাছপেণ্ড কৰি পেলাই তেখেতক শাস্তি দিব লাগে ঠিক আছে মূল কথালৈ আহোঁ এতিয়া মূল কথালৈ আহোঁ চাওক তেখেতসকলে এইটো স্বাভাৱিক প্ৰক্ৰিয়া চৰিত্ৰ তেওঁলোকে যদি ধৰ্মৰ বিভাজন কৰিব নোৱাৰে তেওঁলোকে ৰাজনীতি কৰিবই নোৱাৰে এতিয়া আমি আগৰ পৰাই কৈ আছোঁ অসম আন্দোলনৰ পৰা আমি আঞ্চলিক দলবিলাকে বা অসম আঞ্চলিক শক্তিবিলাকে আমি চিঞৰি আছোঁ যে আমাৰ অসম চুক্তিখন ৰূপায়ণ কৰিব লাগে ৬ নং দফা কাৰ্যকৰী কৰিব লাগে তেওঁলোকে সেই কামটো আজিলৈকে নকৰিলে পেলাই থ'লে ১৪ চনত তেখেতসকলে কৈছিল যে যিমান বিদেশী আছে আমি বিদেশীক বাংলাদেশী মূলৰ মানুহক বিদেশী বুলি কৈছোঁ সকলো টালি টোপোলা মাৰি যাব লাগিব কিন্তু কেইজন মানুহ তেওঁলোকে পঠালে সেই কথাবোৰ তেওঁলোকে গাপ দি ৰাখিছে আমি আগৰ পৰাই কৈ আছোঁ যে অসমত খিলঞ্জীয়া মানুহ অস্তিত্ব সংকটত পৰিছে সেইটো কথাটো আমি কৈ আছোঁ এতিয়া আহোঁ তেওঁলোকে ঢিঙৰ কথাখিনি আহক ঢিঙত যোৱা কিমান দিনৰ পিছত আগৰ পৰাই যে কিছুমান কাণ্ড ঘটি আছিলে স্প্ৰে মাৰি মানুহক নিচাযুক্ত কৰি পেলাই ৰাতি ডকাইতি কৰে আৰু মহিলাক অপমান কৰি আছে এইবোৰ ঘটনাটো ঘটি আছিলে তেওঁলোক কিয় শুই আছিলে এই সময়খিনিত যেতিয়ালৈকে এই নিকৃষ্ট ঘটনাটো নোহোৱালৈকে তেওঁলোক শুই আছিলে কিয় সেই মানুহখিনি সুৰক্ষা দিবৰ কাৰণে তেওঁলোকৰ কিয় বিফল হৈছিল গৃহ বিভাগ য'ত গৃহ বিভাগৰ মন্ত্ৰী খুদ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ গৃহ বিভাগৰ দায়িত্বত আছে তেওঁলোকে কিয় সেইটো কথা ইগন'ৰ কৰি আছিলে তো এই কথাবিলাকত প্ৰায় এটা বস্তু সূচায় যে বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হোৱাটো বিচাৰে নেকি য'ৰ পৰা তেওঁলোকে লাভৱান্বিত হ'ব পাৰে কাৰণ তেওঁলোকে এতিয়া আপাৰ আছাম লোৱাৰ আছাম বৰাক আদি কৰি তেওঁলোকে ভাগ কৰিব বিচাৰিছে এনেকৈ কৰিলে অসমৰ ৰাইজেতো কেতিয়া মানি ল'ব নহয় আমি বিচাৰিছোঁ অসমখন সুৰক্ষিত হোৱা অসমে খিলঞ্জীয়া মানুহ সুৰক্ষিত হোৱা এইটো আমি বিচাৰিছোঁ আৰু অনাগত দিনত চৰকাৰে এইটো সুৰক্ষিত কৰক সুনিশ্চিত কৰক যে অসমে খিলঞ্জীয়া মানুহ সুৰক্ষিত অসমত হ'ব লাগিব তাৰ কাৰণে অসম চুক্তি ৰূপায়ণ কৰক আৰু অসমৰ ৬ নং দফা কাৰ্যকৰী কৰক দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ মই আৰু এটা কথা অকণমান সময় মোক কওক যে এইজন মুখ্যমন্ত্ৰীয়ে
যোৱা 22টা বছৰ কংগ্ৰেছৰ দিনতো তেওঁৰ দায়িত্বশীল মন্ত্ৰী আছিলে, এতিয়াও দায়িত্বশীল মন্ত্ৰী আছিলে, তেওঁ অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিলে। কিয় তেওঁ অসম চুক্তিখন ৰূপায়ণ নকৰিলে? কিয় তেওঁ 6 নং দফা কাৰ্যকৰী নকৰিলে? তেওঁ যদি সঁচাকৈ বিচাৰিছে অসমৰ অসমীয়া মানুহ সুৰক্ষিত হ'ব লাগে, তেওঁৰ এই দায়িত্ব কিয় পালন নকৰিলে? এতিয়া হিন্দু আৰু মুছলিম বা মিয়াৰ কথা কৈ পেলাই তেওঁ বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে। মই এইখিনি কথালৈ মই ডক্টৰ দেৱজিৎ মহন্ত আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে যিসকল পেনেলিষ্ট আছে প্ৰত্যেকেই এই মুখ্যমন্ত্ৰীৰ কাণ্ডৰ বা মুখ্যমন্ত্ৰীৰ কাৰ্যৰ তেওঁলোকে বিৰোধিতা কৰাৰ লগতে বহুতে গৰিহণা দিছে। মুখ্যমন্ত্ৰী হঠাৎ এই মুখ্যমন্ত্ৰী যেতিয়া সৰব হ'ল হিন্দু মুছলমানৰ প্ৰসংগক লৈ কৈছে যে মুখ্যমন্ত্ৰীৰ হাতত ইছ্যুহীন মুখ্যমন্ত্ৰী হৈ পৰিছে, গতিকে এটা নতুন ইছ্যু লাগে, আজমল নাই, গতিকে মুখ্যমন্ত্ৰীক ৰাজনীতিত তিষ্ঠি থকাৰ কাৰণে নতুন ইছ্যু দৰকাৰ আৰু সেইকাৰণে এই লাষ্ট ট্ৰাম্প কাৰ্ড তেওঁ ব্যৱহাৰ কৰিছে। কি ক'ব বিচাৰিব ডক্টৰ মহন্ত? ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি খিলঞ্জীয়া সংখ্যালঘু মুছলমান যিয়ে অসমৰ বায়ু পানী সেৱন কৰি অসমৰ কৃষ্টি সংস্কৃতি সভ্যতাক আঁকোৱালি লৈছে, সেইখিনিৰ কেতিয়াও বিৰোধিতা নকৰে। যিয়ে আগ্ৰাসনৰ ফলত আহি অসমৰ বায়ু পানী সেৱন কৰিছে কিন্তু অসমৰ কৃষ্টি সংস্কৃতি সভ্যতাক আঁকোৱালি লোৱা নাই, সেইখিনিক সদায় বিৰোধিতা কৰে। কথাটো কৈছিলে, আপুনিও প্ৰসংগক্ৰমে ওলাইছে, মুখ্যমন্ত্ৰীৰ ইছ্যু নাই বা আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে উজনিলৈকে যাবলৈ বাধা দিছে। তেখেতে নিজে আজি বিধানসভাত আছিল। সেই বিধানসভাত জনিয়াৰ বিধায়ক ৰফিকুল ইছলাম আৰু বিৰোধী দলৰ বিধায়ক দলপতি দেৱব্ৰত শইকীয়াই কৈছিলে যে উজনিলৈকে যাবই। উজনিলৈকে কিয় যাব? তেখেতসকলে কি তাত পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ লৈ ফিৰিছে? উজনিলৈকে তাত বেপাৰ বাণিজ্যৰ কাৰণে যোৱাৰ বেলেগ কথা, কিন্তু তাত বসতিৰ কাৰণে যাব, তাত পাৰ্মানেণ্টলি বহি যাব অবৈধভাৱে, সেইটোতো হ'ব নোৱাৰে। তেতিয়াহে মুখ্যমন্ত্ৰীয়ে কৈছে। আগতে কোনে কথাখিনি কৈছিল? কথাখিনি কোৱাটোতো তেখেতসকল সেই মিয়াসকল অসমীয়া হয় নে? আপোনালোকে কি ভাবে? মিয়াক অসমৰ আমি যিটো বহল অৰ্থত অসমীয়া বুলি যি কওঁ, অসমত থকা অসমীয়া, সেই আপোনালোকে বিজেপি দলৰ মতে মিয়াসকল অসমীয়া হয় নে নহয়? সেইখিনি অসমীয়া হয় যিয়ে অসমৰ কৃষ্টি সংস্কৃতিক আঁকোৱালি লৈছে, কিন্তু সেইখিনিক আমি হয় বুলি নাভাবোঁ। যিয়ে অসমৰ বায়ু পানীটো সেৱন কৰিছে, অসমৰ কোনো ক্ষেত্ৰতে সভ্যতাক আঁকোৱালি লোৱা নাই, কৃষ্টিক আঁকোৱালি লোৱা নাই, সংস্কৃতিক আঁকোৱালি লোৱা নাই, যিয়ে আমাৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ কাৰণে প্ৰত্যাহ্বান, বংগমূলীয় আগ্ৰাসনৰ কাৰণে আহি আমাৰ কাৰণে প্ৰত্যাহ্বান হৈছে, সেইখিনিক আমি নাভাবোঁ। আমাৰ একদম স্পষ্ট ভাষা, স্পষ্ট ক্লিয়াৰ মত, তাত কোনো আমাৰ দ্বিমত নাই। দ্বিতীয় এটা কথা, আজি আপুনি যদি চাই, যেতিয়া কথা প্ৰসংগতে সেই পবিত্ৰ বিধানসভাত কৈছিল, গুৰুজনাৰ সেই পবিত্ৰ স্থান আছিল বৰপেটা, কেৱল মাত্ৰ 40 ঘৰমান মানুহ আছে মাত্ৰ তাত। কি বুজাব খুজিছে তেখেতে? 40 ঘৰ মানুহ থকাৰ কাৰণে তাত মানে সেইখিনি কি আমাৰ অসমীয়া নহয়? গুৰুজনাৰ সেই আমাৰ সেই পবিত্ৰ তীৰ্থস্থান আমাৰ পবিত্ৰ ভূমি নহয়? বটদ্ৰৱা আমাৰ পবিত্ৰ ভূমি নহয়? তাক সুৰক্ষা দিয়াৰ কাৰণে কোনোবাই আমাক বেয়া পাওক, তাত আমাৰ আপত্তি একো নাই, সেইখিনি কাম আমি কৰি যামেই। দ্বিতীয় এটা কথা, এই যে তেখেতসকলে বাৰে বাৰে কয়, শ্বেৰমান আলীয়ে যে কৈছে মই ৰক্ষণাবেক্ষণ দিম, ইয়াত যিখিনি আপুনি যিকোনো এটা ইনচিডেণ্ট যোৱা আগষ্ট মাহত, মান্থ অফ আগষ্টত আপুনি যদি চাই, অলমষ্ট নিয়াৰ এবাউট 32 ধৰ্ষণৰ নিচিনা, নিৰ্যাতনৰ নিচিনা সংঘটিত হৈছে। আৰু এই সংঘটিত হোৱা ঘটনাবিলাকৰ আঁৰত যদি চাই, কিয় প্ৰত্যেকটোতে এই মুছলমান লোকৰ, মই কৈ আছোঁ, আপুনি ক'ব, আপুনি কৈ থাকোঁতে মই কোৱা নাই। দ্বিতীয়তে এই সকলোবিলাক যেতিয়া ঘটনা ঘটোতে তাৰ স্থানীয় বিধায়ক কিয় যায় তাতে খবৰ ল'ব নোৱাৰে? কিয় খবৰ ল'ব নোৱাৰে? তেখেতসকলৰ নৈতিক দায়িত্ব নহয় এইটো? গোৱালপাৰাত এখন আপোনাৰ ৰাজচক্ৰৰ, লক্ষীপুৰ ৰাজচক্ৰত লঠিমা বুলি এখন গাঁও আছিল। সেই গাঁওখনত ৰাভা আৰু গাৰো, মই এটা মাত্ৰ উদাহৰণ দিছোঁ, ৰাভা আৰু গাৰো আছিল, য'ত 11 মুছলমান নাছিল। আজি তাত 11 ৰাভা মানুহ নাই। কিয়? তেতিয়াহ'লে তেখেতসকলে যদি কয় ৰক্ষণাবেক্ষণ দিব, তাৰ সেইখিনি মানুহ কিয় খেদি পঠিয়ালে? ঠিক তেনেকৈ আপুনি যদি চাই 2012 চনৰ যি অবিভক্ত দৰং আছিল আমাৰ, সেই দৰঙৰ নাহৰজাৰ, মুৰাকাটি, মাৰ বেগেৰাপাৰা, পাণবাৰী, শ্বেৰপুৰ, কদমতলা, জাৰগাঁও আদিকে ধৰি বহুকেইখন গাঁৱত আমাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলৰ তাত সেই পিতৃভূমি আছিল। আজিতো তাত এজনো নাই, ক'ত গ'ল? যদি তেখেতসকলে ৰক্ষণাবেক্ষণৰ কথা কয়, হিন্দুখিনিৰ ওপৰত তেখেতসকলে হেৰি কৰক। আৰু দ্বিতীয় এটা কথা, আজি সেই পবিত্ৰ সদনত মই এইটো কথা ক'ব লাগিব, বহুত চেঞ্চিটিভ বিষয়। তেখেতসকলে আজি যিখিনি মুছলমানৰ বিধায়ক আছে, তেখেতসকলে আৰু পানিছে আমাৰ প্ৰতি যে আমাৰ যি বহু বিবাহ হয় মুছলমানতকৈ, ডক্টৰ মহন্ত, মই সেইটো প্ৰসংগলৈ কিন্তু এটা কথা ঠিক যে আমি
কেতিয়াও এই আমাৰ যে খিলঞ্জীয়া ভূমিপুত্ৰ এই ভূমিপুত্ৰ অধিকাৰৰ কাৰণে সদায় সংগ্ৰাম কৰি যাব আমাৰ চৰকাৰে সেইটো আমাৰ দৃঢ় ঠিক আছে আমি এই বিষয়লৈ আৰু অধিক কথা পাতিম যে হিমন্তৰ হিন্দুত্বৰ সংকট কিমান প্ৰাসংগিক এই বিষয়ে আমি কথা পাতি আছোঁ মই যিহেতু আপোনাৰ আমাৰ সৈতে আছে তালুকদাৰ ডাঙৰীয়া ইতিমধ্যে ডক্টৰ দেৱজিৎ মহন্তই এনেকুৱা কথা কৈছে যে নামনি অসমৰ বহুবিলাক এলেকাত জনগাঁথনিৰ পৰিৱৰ্তন হৈছে আনকি আপুনি য'ত থাকে সেই এলেকাতো জনগাঁথনিৰ পৰিৱৰ্তন হৈছে শংকিত হৈছে স্থানীয় ৰাইজ যিটো কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যেতিয়া কথা কৈছে সদনৰ মজিয়াত যথেষ্ট তেওঁ উত্তেজিতভাৱে এটা দীঘলীয়া বক্তব্য আহিছে ক্ষুব্ধ তেওঁ যথেষ্ট এটা বেলেগ এটা ভাৱত তেওঁ কথাখিনি কৈছে কি ক'ব বিচাৰিব মোৰ প্ৰথম কথা হৈছে ক্লাৰিফিকেশ্যন এটা দিব লগা আছে মহন্তৰ কথাত মুখ্যমন্ত্ৰীয়েও কালি কৈছে যে 40 ঘৰ মানুহ বৰপেটাত আছে বৰপেটাত 40 ঘৰ মানুহ এটি যে একেবাৰে ফেক্টটো বিকৃত কৰা কথা তাত ঘটনাটো হৈছে বাগবৰ পাহাৰত পূৰ্বতে ট্ৰাইবেল মানুহ আছিল তেওঁলোকে নদীৰ গৰাখহনীয়াৰ খবৰত পৰি গুচি গৈছে এতিয়া তাত 40 ঘৰমান মানুহ আছে বাগবৰ পাহাৰত শৰ্মানালে কৈছিল নে শৰ্মানালে কৈছে সেই 40 ঘৰ মানুহ ৰ'ব তেওঁৰ সমষ্টিৰ মানুহ তেওঁৰ ভিতৰৰ সমষ্টিৰ মানুহ কৈছে যে এই 40 ঘৰ মানুহটো নিৰাপদে আছে তেওঁলোকৰতো কোনো বিপদ হোৱা নাই তেওঁলোক তাতেই আছে পূৰ্বতে গৰাখহনীয়াত পৰি পেলাই কিছু মানুহ গুচি গ'ল আৰু এইটোতো হৈ থাকে কিন্তু কথাটো হৈছে বৰপেটাত হাজাৰ মানুহ আছে লক্ষ মানুহ আছে বৰপেটাততো সেই ধৰণৰ সংকট হোৱা নাই চৌদিশৰ সমষ্টিকেইটাত মুছলিম মেজৰিটি হৈছে এইটোতো আগৰ পৰাই হৈছে পূৰ্বতে হৈছে এতিয়া সৰভোগ সমষ্টিত এতিয়াও যদি মই ভৱানীপুৰ সৰভোগ সমষ্টিত ভোটাৰৰ পেটাৰ্ণটো কওঁ আপুনিতো আচৰিত হৈ যাব 60,000 মুছলমান 1,47,000 হিন্দু কিন্তু মুখ্যমন্ত্ৰী বাৰম্বাৰ কৈছে জনগঠনিৰ ডেমোগ্ৰাফি পৰিৱৰ্তন হৈ আছে ডেমোগ্ৰাফি পৰিৱৰ্তন বহু জিলাত হৈ আছে আপোনাৰ নহয় জিলাত ক'ৰ পৰা বাঢ়িলে যদি 35% 1971 to 91 লৈকে আমাৰ 47% আছিল তাৰমানে হিন্দুৰ গ্ৰোথ ৰেট কিন্তু তাৰে বিপৰীতে সেই পিৰিয়ডত মুছলমানৰ 75% গ্ৰোথ এটা বেলেগ বিষয় গ্ৰোথ ৰেট বাঢ়িছে কিন্তু টোটেল পপুলেশ্যনতো আমাৰ 35% মুছলিম কিন্তু আপোনালোকে কথাবিলাক এনেকৈ ডিষ্টৰ্ট কৰে এই বিষয়টো গুচি গৈছে আজি যে বৰপেটাত 40 ঘৰ বৰপেটাত 40 ঘৰ বৰপেটাত 40 ঘৰ 38% পাইছে এতিয়া এনেই বৰদলৈ ডাঙৰীয়া আপুনি জানিব তালুকদাৰ ডাঙৰীয়াও জানিব যে সৰ্বভাৰতীয় পৰ্যায়ত যিটো আমাৰ ৰেট অফ ডিক্লাইন অফ ফাৰ্টিলিটি সেইটো কিন্তু হিন্দু মানুহতকৈ মুছলমান মানুহৰ বেছি ইটছ এন একচেপ্টেড সকলোতে দোৱা এটা তথ্য অসমৰ ক্ষেত্ৰত কিন্তু আমি বাস্তৱক কেতিয়াও আওকাণ কৰি চলা নাই অসমত এটা সমস্যা আছে প্ৰথম অৱস্থাত কিন্তু সমস্যাৰ মূল কাৰণ কিয় তেওঁলোকক আজি যে মানুহে বাৰে কয় কিবা এটা ধৰি লওক এটা অপৰাধ হ'ল তেওঁলোকৰ মানুহ বেছি বুলি তাৰ আঁৰৰ কাৰণবোৰতো বিচাৰিব লাগিব ৰাজনীতি কৰি থাকিলে নহ'ব শিক্ষা দীক্ষাৰ পোহৰ নপৰিব এছাম মাতব্বৰ বা এছাম কুসংস্কাৰবাদী মানুহে তেওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব আগতে কংগ্ৰেছ দলে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব তাৰপিছত UMF AIDF আহিব আৰু ভাৰতীয় জনতা পাৰ্টীয়েও ভাল পাব যে মেৰুকৰণ কৰি তেওঁলোকক একাষৰীয়া কৰি আমি ৰাজনৈতিকভাৱে নিষ্কণ্টক হ'ম এই যিটো কথা এই যিখিনি লাঞ্ছিত খাটি খোৱা মানুহ সেই মানুহখিনি ধৰ্মটো ইছলাম হ'ল বুলিয়ে তেওঁলোক এটা সময়ত বাংলাদেশ বা পূৰ্ববংগৰ পৰা আহিছিল বুলিয়েই আপুনি মানৱতা বিসৰ্জন দিব নেকি আজি কিহৰ হিন্দুৰ সংকট হৈছে আজি সংকট হৈছে মানৱীয় মূল্যবোধৰ আজি সংকট হৈছে সাংবিধানিক মূল্যবোধৰ এই সংকটৰ বাবে নহ'লে মই বৰদলৈ ডাঙৰীয়া বিনম্ৰভাৱে কওঁ মোৰ পৰিয়ালৰ মানুহ শ্বহীদ হৈছে আপুনি জানে 72 চনৰ আন্দোলনত অনিল বৰা তথাপিও কিন্তু মই এটা কথা কওঁ অসমত আমি এতিয়া শান্তি সমন্বয়মুখী চিন্তা বিচাৰোঁ তাৰ বাবে অসম চৰকাৰে আৰু ডক্টৰ শৰ্মাৰ দৰে এজন তেওঁৰ দক্ষতা আছে মই সেই কথাটো স্বীকাৰ কৰোঁ কিহৰ বাবে তেওঁ বিভ্ৰান্ত হৈ যায় মই নাজানো তেওঁ কৰিব পাৰিলেহেঁতেন আমাৰ হাতত অসম চুক্তি আছে আমাৰ ওচৰত ভুল হ'লেও NRC আছে NRC পুনৰীক্ষণ কৰাৰ আগতেও য'ত যিমান 20 লাখ মানুহ ওলাইছে তেওঁলোকক বহিষ্কাৰ কৰাৰ বাবে কিবা এটা কথা কৈছে নেকি তাৰ আমাৰ ব্ৰহ্ম কমিটিৰ আমাৰ ৰিপৰ্টত কৰা আছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টৰ কথা যিটো আমাৰ গৃহমন্ত্ৰীয়ে সংসদত কৈছিল যে দাড়ি কমা এটা নৰখাকৈ আমি বলবৎ কৰিম কা আন্দোলনৰ সময়ত সেইটো ধোঁৱা চাঙত তুলিলে কোনেও সেইটো কথা নকয় টেকনিকেল ডিফিকাল্টি লিগেল ডিফিকাল্টি এনেকুৱা ধৰণৰ কথা কয় তাৰমানে কাম কৰাৰ মনটো নাই মই ধৰি ললোঁ মইতো বাংলাদেশী নাই বুলি কোৱা নাই ইয়াত অবৈধ অনুপ্ৰৱেশকাৰী আছে তেওঁলোকক ধৰা বা তেওঁলোকক বহিষ্কাৰ কৰাৰ কাম ভিতৰি প্ৰশাসন যন্ত্ৰই যেনেকৈ কৰে সেইটো কাম কৰাৰ ইচ্ছা নাই বাহিৰে হুলস্থুল কৰি দেখুৱাই এটা সময়ত আজমলক দেখুৱাই আৰু এতিয়া মিয়া বোলা শব্দটো দেখুৱাই যি ধৰণৰ কথা কৈছে এই কথাটো আচলতে পৰিহাৰযোগ্য মই এটা কথা কওঁ মই জাষ্ট শেষত এটা কথা কওঁ সংবিধান মতেহে আমি চলোঁ আমিতো ইয়াত কোনো সংখ্যাগুৰু সংখ্যালঘু মতে নচলোঁ সংবিধান মতে আজি প্ৰণয় বৰদলৈ যদি ডিব্ৰুগড়লৈ যাব পাৰে আজি তেখেতো যাব পাৰিব আজি কোনোবা এজন ইছলাম উপাধিধাৰী মানুহো যাব পাৰিব যদিহে তেওঁ নাগৰিক হয় যদি তেওঁ নাগৰিক
নাগৰিক নহয় ৭১ চনৰ পিছত তেওঁকতো মই উজনিলৈ যোৱা বাদেই দিছোঁ তেওঁক মই অসমৰ পৰা বহিষ্কাৰ কৰিবলৈ ক'ম চৰকাৰ আছে ডাবুল ইঞ্জিনৰ চৰকাৰ বুলি কৈ থাকে ডাবুল ইঞ্জিনৰ চৰকাৰৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ চুবুৰীয়া ৰাজ্যত নিজেই কৈছিল তালি টোপোলা বান্ধিব লাগিব গতিকে যোৱা আৰু গোটেইটো পৰিৱেশ অসাংবিধানিকভাৱে বহি গোটেই যোৱাটো নহয় different thing। প্ৰয়াস মহন্ত ডাঙৰীয়া যোৱা প্ৰয়াস আৰু এটাতো কৰিব লাগিব অসাংবিধানিকভাৱে বহি যোৱা। কামটো যাব নকৰি সকলোৱে মেৰুকৰণ পাৰে। আৰু বিভাজন কিন্তু তাত ৰাজনীতি যে কৰিলে যেতিয়া গছডাল যে আৰু- গছ আৰু- আৰু- সেইটো আৰু- হ'ব। আৰু- আৰু- আৰু মই যোৱা শিৱসাগৰ কোনো বাধা ডাঙৰীয়া, দিয়া নাই। সাংবিধানিক আপুনি যিটো কৈছে, তালুকদাৰ সেই ডাঙৰীয়া, মই সাংবিধানিক আৰু এটা কথা কথাখিনি শেষ আমিও কৰি লওঁ জানো। আজি গুৰুজনাৰ কথা কৈছে মই নিজে ভাল পাইছোঁ মই তেনেকুৱা এটা পৰিয়ালৰ পৰা অহা কিন্তু মই ধৰ্মক লৈ একেবাৰে উদ্বিগ্ন হৈ নাথাকোঁ মই ভাল পালোঁ হয় ভাৰতীয় জনতা পাৰ্টীয়ে বৰপেটা বৰদোৱাক লৈ যিটো কাম কৰিছে মই তাৰ সাধুবাদ দিছোঁ কিন্তু একে সময়তে তেওঁলোকে উত্তৰ ভাৰতীয় সংস্কৃতি আনি অসমতো পূজা কৰা মানুহ আছে শাক্ত মানুহ আছে নাস্তিক মানুহ আছে তেওঁলোকৰ প্ৰতিতো আমাৰ কোনো বেয়া ভাৱ নাই আজি অসমত যদি শাক্ত ধৰণেৰে অসমৰ ধৰণেৰে কৰিলে হয় মই বেয়া নাপাওঁ কথাই কথাই নমামী ব্ৰহ্মপুত্ৰ ভূমি পূজন আনিলে গুৰুজনাৰ সন্মান ক'ত থাকিল মই যদি ইয়াত 10টা অনুষ্ঠান কৰিছে 5টাত শাক্ত ধৰণেৰে কৰক 5টা নাম কীৰ্তনেৰে কিহৰ বাবে নকৰে অকল শংকৰদেৱক গুৰুজনাৰ যে আম্বেদকাৰৰ দৰে পবিত্ৰ ভূমি আপুনি যদি সুৰক্ষা কৰা চিম্বল হয়, হিচাপে সেইটো লয় ভালকাম কৰা ভাৰতীয় নাই, জনতা ময়ূৰদা। পাৰ্টীয়ে আম্বেদকাৰক যেনেকৈ ময়ূৰদা, এক প্ৰতীক ছেকেণ্ড, হিচাপে লৈ ব্যৱহাৰ কৰে ময়ূৰদা। গুৰুজনাক প্ৰতীক হিচাপে লৈ ব্যৱহাৰ কৰা এই চেতনাটো পৰিহাৰ কৰিবলৈ মই বিনম্ৰভাৱে মহাপুৰুষীয়া বৈষ্ণৱী ধৰণে তেওঁলোকক আহ্বান জনালোঁ বৰাই ক'লে কিন্তু মোৰ কথাটো হৈছে এতিয়াও কৈ আছে আগ্ৰাসনটো হ'ব লাগিলেতো বাহিৰৰ পৰা আহিব লাগিব মানুহখিনিতো অসমৰ মানুহে অসমতে কি আগ্ৰাসন কৰিব বাহিৰৰ পৰা আহিব লাগিব বাহিৰত এতিয়া বিজেপিৰ চৰকাৰ 9 বছৰ ধৰি পেলাই 8 বছৰ সীমান্ত ধৰি চিল পেলাই- কৰিলে দাদা প্লিজ ৰ'ব, ৰ'ব, এইখিনি ৰ'ব, আপুনি ৰ'ব, এজন ৰ'ব। জ্যেষ্ঠ হয় এইটো নক'ব আগ্ৰাসন বাহিৰৰ পৰা নহয় ভিতৰত থকাখিনিয়ে ভিতৰত এখন কি আপোনালোকে আগ্ৰাসন সেই কৰিব? কংগ্ৰেছৰ দিনত যিখিনি ভোট দিলে আচ্ছা, ভিতৰত- যিখিনি ভোটাধিকাৰ দিলে যিখিনি আপোনালোকৰ ভোট বেংক বুলি ব্যৱহাৰ কৰিলে সেইখিনি কথা কিয় পাহৰি যায় আচ্ছা, আমাৰে বাবাহাৰে তেওঁলোকতো ভাৰতীয় নাগৰিক আপুনি তেনেকুৱা এটা সমষ্টিৰ কাষতে থাকে বৰপেটা। আগ্ৰাসন কৰিব নহয়, তেওঁলোকে আগ্ৰাসন মহন্ত শব্দটো এটা কেনেকৈ কথা ভাল কৈছে কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি কৰাটো সাংবিধানিক প্ৰমূল্যৰ ওপৰত আগ্ৰাসন আৰু বৰ্তমান সময়ত সেইটো মেৰুকৰণ আৰু প্ৰমূল্যৰ ওপৰত বিভাজনমুখী আগ্ৰাসন। কথা কোৱাটো কিন্তু মানুহখিনি সাংবিধানিক কি আগ্ৰাসন প্ৰমূল্যৰ কৰিব? ওপৰত এইখিনি মানুহতো আগ্ৰাসন ভাৰতীয় দুইটাই নাগৰিক, আগ্ৰাসন ভাৰততে আছে, অসমতে আছে। আগ্ৰাসনজনী অৰাজনৈতিক দলৰ নেতাইও কৰে কোনোবা ছাত্ৰ সন্থাই হওক কৃষক মুক্তিয়ে হওক সেইটোও মই ক'ম কাৰণ ভাৰতীয় সংবিধানে মোক সীমান্ত সেইটো অধিকাৰ আপোনালোকে দিছে চিল কৰিব অসমক নোৱাৰিলে। ভাল আজিও পাবৰ এছেম্বলি বাবে বনাইছে মই যে বিজেপি আপোনালোকে কংগ্ৰেছ সীমান্ত আজি আচল আজি কৃষক মুক্তিত থাকিব মনোৰঞ্জন নালাগে ধুনীয়া এটা কথা কৈছে আজি সীমান্তৰ কথা কৈছে ইভিন আমাৰ ময়ূৰ বৰা ডাঙৰীয়াই মূল্যবোধৰ কথা কৈছিল যদি আমি মূল্যবোধৰে কথা কওঁ সাংবিধানিক যি আজি মূল্যবোধৰ কথা কথা এক কৈছো মিনিট মই। ময়ূৰ বৰা ডাঙৰীয়া এক মিনিট যদি আমি মূল্যবোধৰ কথা কওঁ আজি কিছুদিন আগত বাংলাদেশত যিটো ঘটনা হৈছে আজি আমাৰ কোনোবা এজন বিধায়কে কিয় নুসুধিলে যে এই আমাৰ যে আগ্ৰাসন সীমান্তত যে আগ্ৰাসন হৈছে তাক ৰক্ষা কৰাৰ কাৰণে আপুনি কি কৰিছে আৰে কিয় নুসুধিলে দায়িত্ব আজি যে আপোনালোকৰ আপোনালোকে ইমান সীমান্ত ৰক্ষা হিন্দু কৰা। মুছলিমৰ আমাৰ কথা দায়িত্ব কৈ নাই। আৰু আপোনালোকে এই চিঞৰ কথাটো বাখৰ আলোচনা হৈছে, লগাই ৰ'ব। দিছে। এই মই প্ৰশ্নটো কিয় নক'ব। নকৰিলে মই নক'ব এই কথাটো। প্ৰশ্নটো আজিতো ইয়াতে বৰদলৈ ডাঙৰীয়া, দেখুওৱা মই নাছিল। মই বিধায়কৰ হৈ কথা ক'বলৈ নাযাওঁ কিন্তু এইটো প্ৰতিৰক্ষা সম্বন্ধীয় প্ৰশ্ন এইটো ভাৰতীয় সংসদত সুধিব এইটো সুধিবতো ভাৰতীয় পাৰিলে বিধানসভাত অসমৰ আমাৰ প্ৰতিৰক্ষা যিহেতু সম্বন্ধীয় চাৰিসীমাত কথা আছে। নুসুধে বুলিয়ে মই মুম্বাইতো জানো। সুধিব পাৰিলেহেঁতেন ঠিক আছে মই আকৌ আলি চৰকাৰ আপোনাৰ ওচৰত আহিছোঁ যিটো মুখ্যমন্ত্ৰীয়ে যি ধৰণে এটা নেৰেটিভ সৃষ্টি কৰিছে মিয়া অসমীয়া বা আপোনালোকে কি ভাবে যে মিয়াসকল আপুনি নিজেও সেই সম্প্ৰদায়ৰ পৰা অহা গতিকে ক'ৰবাত হয় হয় আচ্ছা আচ্ছা ঠিক আছে হয়তোবা নাজানে হয়। মই কোচ ৰাজবংশীয় দেচিম আচ্ছা আচ্ছা এতিয়া এই নামনি অসমত হয় নামনি অসমত যিটো ধাৰণা দিয়া আছে নামনি অসমত বহু এলেকাত আপোনাৰ ডেমোগ্ৰাফি সলনি হৈছে জনগাঁথনি পৰিৱৰ্তন হৈ গৈছে মুখ্যমন্ত্ৰীয়ে এই কথা কৈছে আৰু ইতিমধ্যে এই বিষয়ে শ্বেতপত্ৰ প্ৰকাশ কৰিম বুলি কৈছে আপুনি কি ভাবে প্ৰকৃতত ঠিক আছে যুক্তিৰ জাল মেলি মিছা কথাকো আমি সত্যত প্ৰতিষ্ঠিত কৰিব পাৰোঁ আৰু সঁচা কথাকো আমি মিথ্যাত প্ৰতিষ্ঠিত কৰিব পাৰোঁ এইটো যুক্তিত সম্ভৱ হয় আপুনি যদি চায় মই গোলকগঞ্জ সমষ্টিৰ বিধায়ক গোলকগঞ্জ সমষ্টিত কোনটো জনগোষ্ঠীৰ মানুহ বেছি কোনটো ধৰ্মাৱলম্বীৰ মানুহ বেছি আজি বিলাসীপাৰা এইটো সমষ্টিত কোনটো ধৰ্মৰ মানুহ বেছি কোনটো জনগোষ্ঠীৰ মানুহ বেছি এইখিনি চাব লাগিব এতিয়া কথা হৈছে যিজন মানুহৰ হাতত মানে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ভোটাধিকাৰ প্ৰদান কৰিছে ভোটৰ আই কাৰ্ড যাৰ হাতত তুলি দিয়া হৈছে যাৰ হাতত আধাৰ কাৰ্ড তুলি দিয়া হৈছে যাৰ লিগেচিত 5166ৰ ডকুমেণ্টছ আছে গোটেইখিনি দলিল আছে সেইবোৰ মানুহক আপুনি বাংলাদেশী ক'বনে বিদেশী ক'বনে মই এইটো নকওঁ যে বেলেগ ৰাষ্ট্ৰৰ পৰা অহা বিদেশী মানুহ পক্ষত আমি কথা কৈছোঁ কোনোবা অপৰাধীৰ পক্ষত আমি কথা কৈছোঁ নকওঁ আমাৰ কংগ্ৰেছ দলে কেতিয়াও অপৰাধীৰ পক্ষতো কথা নকয় কেতিয়াও বিদেশীৰ পক্ষতো কথা নকয় কিন্তু আমি আমাৰ অসমৰ নাগৰিক ভাৰতবৰ্ষৰ নাগৰিকৰ হকেতো কথা ক'ব লাগিব সেইখিনি মানুহক
বেলেগ কিবা উপায়েৰে যদি আমি সম্বোধন কৰি সেই এটা ৰাজনৈতিক ইস্যু তৈয়াৰ কৰোঁ, এইটো কেতিয়াও কিন্তু এই গণতান্ত্ৰিক দেশত ভাৰতীয় সংবিধানত এইটো কিন্তু গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, আজিৰ দিনত শ্বেতপত্ৰ প্ৰকাশ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী মহোদয়ে, কালি কৈছিলে, সেইটো আমি ৱেলকাম কৰিছোঁ। কিন্তু আগত চাব লাগিব, নামনি অসমত আজিৰ দিনত কোৱা হৈছে মুছলমান মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে। কিয় হ'ল, কেনেকৈ হ'ল, তাত কি কৰা হৈছে? আগত BTAD-খনক ভাগ কৰি দিয়া হৈছে, তাৰপিছত বঙাইগাঁও, মানে আমি যদি অবিভক্ত গোৱালপাৰাৰ কথা কওঁ, ইফালে এনেকৈ কৰি দিয়া হৈছে, বঙাইগাঁও ডিষ্ট্ৰিক্টখনক এটা পৰ্চনত ভাগ কৰি দিয়া হৈছে, কোকৰাঝাৰ একফালে দিয়া হৈছে, ইফালে নতুনকৈ আপোনাৰ মানকেশ্বৰ দক্ষিণ চানমাৰা বনোৱা হৈছে। যদি ৰাজ্যিকভাৱে ইয়াৰ আগতো ভাগ হৈছিলে, অসমৰ পৰা ভাগ হৈ মেঘালয় হৈছে, অসমৰ পৰা ভাগ হৈ বেলেগ বেলেগ ৰাজ্যবিলাক আমাৰ হৈছে, তাৰপিছত অসমৰ ভিতৰতে সৰু সৰু ভাগ হৈছে। আজিৰ দিনত এনেকুৱা কৰা হৈছে, ডেলিমিটেশ্যনৰ জৰিয়তে আকৌ কি কৰা হৈছে, য'ত মাইনৰিটি মানুহ আছে তত 3 লাখ ভোটাৰ বা 4 লাখ পপুলেশ্যন দি এখন সমষ্টি বনোৱা হৈছে, আৰু য'ত মেজৰিটি সম্প্ৰদায়ৰ মানুহ আছে তাত কি কৰা হৈছে, 1,50,000, 1,40,000, 1,30,000, 1,20,000। মুখ্যমন্ত্ৰী মুকলিভাৱে কৈ আছে যে তেওঁলোকে এইমতেই সেই পেটাৰ্ণতে কৰা বুলি মুখ্যমন্ত্ৰী মুকলিভাৱে কৈ আছে। তো এইবিলাক আজিৰ দিনত মুছলমান মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আমাৰ দাদাই কোৱাৰ দৰে মই মানি লৈছোঁ, যোৱা 2 বা 3টা দশকত ছেভ কৰা বুলি কৈছে যে 92টা সমষ্টি তেওঁ খিলঞ্জীয়াৰ কাৰণে ৰক্ষা কৰি দিলে। কৈছে আচ্ছা, 92টা সমষ্টি ছেভ কৰাৰ পিছত ইমান শংকিত হোৱাৰ কি ভয় মুছলমান? আপুনি কেনেকৈ গম পালে আপোনালোক শংকিত হৈছে নে আমি শংকিত হৈছোঁ? মই মুখ্যমন্ত্ৰী কৈ আছে যে ভূমিপুত্ৰৰ প্ৰতি মানুহৰ প্ৰতি হোৱা নাই, আপোনালোকৰ প্ৰতি হোৱা নাই। আজি শ্বেৰমান আলীক ব্যৱহাৰ কৰা হৈছে। শ্বেৰমান আলী চাহাবৰ, বিধায়ক শ্বেৰমান আলী চাহাবৰ এটা অসম্পূৰ্ণ উক্তিক ব্যৱহাৰ কৰি গোটেইখিনি বক্তৃতা মুখ্যমন্ত্ৰী মহোদয় এনেকৈ ক'লে, য'ত বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কোনে কাজিয়া কৰিব? এনেকৈ স্পীকাৰ, ডেপুটি স্পীকাৰ যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কথা কয় তেতিয়াতো আৰু বেলেগক কথা কোৱাৰ সুযোগ দিব নোৱাৰে। তো আজি 40 ঘৰ সম্পৰ্কে আমাৰ মনোৰঞ্জন দাই ক'লে কথাটো। আচলতে কথা হৈছে নামনি অসমৰ কথা মই কৈছোঁ, এনেকুৱা হৈছে তাত মুছলমান সম্প্ৰদায়ৰ মানুহ সাধাৰণতে দুখীয়া, কৰ্ম কৰি খায়, কম শিক্ষিত, স্বাস্থ্যসেৱা দিওঁতে ইমান সুযোগ পোৱা নাই। তাৰ কাৰণে বিগত 2 বা 3টা দশকত আমাৰ জন্ম নিয়ন্ত্ৰণৰ হাৰটো বেলেগতকৈ অলপ বেছি আছিলে, কিন্তু আজিৰ দিনত গোটেইখিনি কণ্ট্ৰল। সেইবিলাক মানুহ কি অসমৰ নাগৰিক নহয় নেকি? আধাৰ কাৰ্ড থকা, ভোটাৰ কাৰ্ড থকা, NRC থকা মানুহজন কি অসমৰ নাগৰিক নহয় নেকি? বেলেগৰ ঘৰত আহি আপুনি বেদখল কিয় দিয়ে? ক'ত বেদখল দিছে? অসমৰ ভিতৰত এই যে বেদখল কৰাৰ অধিকাৰ নাই নেকি? মানুহে কাম কৰি খোৱাৰ অধিকাৰ কি হেৰুৱাই পেলাইছে নেকি? আপুনি অকলে ক'লে নহ'ব নহয়। অকলে নহয়, তথ্যই কয়। আজি কিছুদিন আগত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে মিয়া মানুহৰ ল'ৰা, মুছলমানৰ মাইনৰিটিৰ ল'ৰা যদি মুম্বাইত গৈ, যদি বেংগালোৰত গৈ, যদি দক্ষিণ ভাৰতত গৈ কাম কৰি খাব পাৰে, সংস্থাপন দিব পৰা নাই, কথাটো যুক্তিত কৈছিলে, তেনেহ'লে আমাৰ নাক জুগি আমাৰ মানুহবিলাকে কিয় বাহিৰত গৈ কাম কৰি খাব নোৱাৰে? ঠিক আছে, মই সেইবিলাক যদি বাহিৰত যাব দিব পাৰে, উজনি অসমত অসমৰ নাগৰিক যাব নোৱাৰিব, কাম কৰিব নোৱাৰিব, খাব নোৱাৰিব, সেইটো কোন সংবিধানত লিখা আছে আপুনি কওক মোক। মুখ্যমন্ত্ৰীৰ হিন্দুত্বৰ হুংকাৰ কিমান প্ৰাসংগিক এই বিষয়ে পাতি আছোঁ। মই আমাৰ মাজত বিধায়ক ডাঙৰীয়া আছে, তালুকদাৰ ডাঙৰীয়া, মই আপোনাৰ ওচৰত পুনৰবাৰ গৈছোঁ। এই কথা মই জানিব বিচাৰিছোঁ বিশেষকৈ যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী আপোনালোকে বাৰম্বাৰ এই কথা কৈ আছে যে আজমল আছিলে, গতিকে ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰী সুবিধা হৈছিলে। এতিয়া এই পথাৰখনত আজমল শূন্য হৈ যোৱাৰ লগে লগে মুখ্যমন্ত্ৰীক নতুন ইছ্যু লগা হৈছিলে, আৰু এই কাৰণেই মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ বা অন্য ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগ বাৰম্বাৰ উত্থাপন কৰিছিলে। আপোনাৰ কি ধাৰণা? সেইটোৱেতো, কাৰণ মই ক'লোৱে যে ধুবুৰীত যেতিয়া আজমল হাৰি গ'ল, এইপিনে যোৰহাটত গৌৰৱ গগৈ জিকিলে, এই দুটা ঘটনাই মুখ্যমন্ত্ৰীক বিব্ৰত কৰি দিছে যে এই তেওঁৰ দুইফালেই নাৱত টিঙা দুইটা ফালে ডুবিব ধৰিছে, আৰু তাৰ কাৰণে তেওঁক অৱলম্বন লাগে আকৌ এজন নতুন আজমল, যিটো আজমল আনিবৰ কাৰণে তেওঁ US টাইম পালেগৈ। নতুন আজমল এজন সৃষ্টি কৰিব পাৰি নেকি? US টাইম গ'ল। US টাইমততো কথাটো মানুহে নিগিলিলে,
কথাটো তেওঁ যেনেধৰণে ক'লে আজি আকৌ বোলে কেছ কৰিব কিবা কৰিব এনে এনে এজন মানে মুখ্যমন্ত্ৰীয়ে ইউএছ টাইমত আমি এইকাৰণে যোৱা বুলি ক'ব খোজো নেকি? এজন মুখ্যমন্ত্ৰীয়ে এজন মুখ্যমন্ত্ৰী কোনোবা এখন শিক্ষানুষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে শ্ল' পয়জন দিম বুলি ক'ব পাৰি শ্ল' পয়জন দিম বুলি মুখ্যমন্ত্ৰী কৈ আছে। আচৰিত লাগে শ্ল' পয়জন দিব তেওঁ। এই সাংবিধানিক ধৰণৰ দায়িত্ব কথা থকা কয়। মুখ্যমন্ত্ৰীয়ে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আপুনি যে ক'লে মনোৰঞ্জন তালুকদাৰ আপুনি যে ক'লে যে আমাৰ আজমল নোহোৱাৰ কাৰণে USTMত গ'ল আৰু এজন আজমল বনাবৰ কাৰণে তাৰমানে আপুনি ক'ব নোৱাৰিলে, বিচাৰিছে নেকি প্ৰচেষ্টা ইয়াত কৰে। আপুনি এইটো ক'ব বিচাৰিছে নেকি যে USTMৰ মালিকজনক আজমল বনাব খুজিছে নহয় তো আপোনালোকে আজমল বনাব চেষ্টাই কৰি আছে পাৰা নাই কিন্তু কথা মহিবুলক তাক টাৰ্গেট কৰিলে সেইটো বিশেষ কামত নাহিলে আৰু যদি কৰিবই লাগিছিল তেখেতৰ বিৰুদ্ধে নকলেহেঁতেন কৰি আপোনালোকে কয় কি প্ৰথমতে নিজে ক্লিয়াৰ কৰক আপুনি কি কৈ আছে কথা নক'ব আপোনালোকে UDFৰ বিৰুদ্ধে বহুত কয় সন্মুখত বিৰাট কয় কিন্তু বদুৰ ভাই বুলি ভিতৰুৱা সম্পৰ্কটোতো এই আপোনালোকে তেখেতে এতিয়াও চাহাব চাহাব কৈ আছে আমি যদি ভাই কৈছোঁ তেখেতে চাহাব কয় এই কংগ্ৰেছৰ MLA খনে সোধক বদুৰ ভাইয়ে মই ক'লে কথা মানে আজমল চাহাব মই এটা কথা কওঁ ভাই শব্দটোৰ অৰ্থটো তেখেতে এটা কথা একাধিকবাৰ কৈছোঁ মই নাই নাই ভাই শব্দটোৰ কথাটো যদি এনেকৈ কয় চাহাবটো বৰ্তমান ডাঙৰীয়া, মই একাধিকবাৰ আপোনাৰ শ্ৰোতে কৈছিলোঁ UDFৰ আজমলৰ কথা যে বিজেপিয়ে যে কৈ থাকে ভিতৰি যে এটা ব্যথা আছিল এই কথাটো স্পষ্ট মই দুই তিনিবাৰ কৈছোঁ। সেইটো ৰ'ব, আপুনি ক'বলৈ জানে, দিয়ক আমি নাজানো ৰ'ব ব্যথাটো ক'বলৈ এইকাৰণে দিয়ক ৰ'ব নহয়, আপুনি আজমলে ক'লেতো যেতিয়া ক'বই লাগিব। হিন্দু মানুহৰ বিষয়ে সাংঘাতিক অশালীন অমাৰ্জিত অভব্য কথা কৈছিল মই বাৰে বাৰে কৰিছিলোঁ যে আজমলৰ বিৰুদ্ধে FIR বা এজাহাৰ দিব লাগে শাস্তি দিব লাগে সকলো কথা কি কয় আমাৰ কৰিমগঞ্জত হ'ব হাইলাকান্দিত হ'ব বুলি কৈ অন্যান্য শুনি মোৰ কথাটো শেষ কৰিব দিয়ক তাৰ আগতে ৰ'ব তেতিয়া আজমলৰ ক্ষেত্ৰত কংগ্ৰেছে নহয় আপোনাক ৰুল অফ ল মতে চলিব লাগে কংগ্ৰেছ আছে বুলি আপোনালোকে নচলিব নেকি গতিকে আজমলৰ মই এতিয়া বেলেগ এটা কথা ক'ব লৈছোঁ মই বেলেগ এটা কথা ক'ব বিচাৰিছোঁ আপোনাৰ আজি অলপ দুৰ্বল ইমান আপুনি বিভ্ৰান্ত কিয় যে আপুনি মই এটা কথা কৈ লওঁ মই এটা কথা কৈ লওঁ মই নিৰপেক্ষ বুলি নকওঁ মই সাংবিধানিক প্ৰমূল্যৰ পক্ষত মই কেৱল এটা কথা কওঁ বৰদলৈ ডাঙৰীয়া আপোনাৰ আপুনি যদি দিয়ে মুখ্যমন্ত্ৰীৰ আদৰ্শটো মই বাৰু ব্যক্তিগতভাৱে ভাল নাপাব পাৰোঁ দলীয় আদৰ্শ কিন্তু মুখ্যমন্ত্ৰী হিচাপে মই তেওঁক ভাল পাওঁ সন্মান কৰোঁ ডক্টৰ শৰ্মা মোৰো মুখ্যমন্ত্ৰী আমাৰ একে প্ৰায় মোতকৈ দুবছৰমানৰহে ডাঙৰ মই একে সময়তে দেখা পঢ়া মই এটা কথা আপোনাক ক'ব বিচাৰোঁ তেখেতে নেৰেটিভ নিৰ্মাণ কৰিব বিজেপিয়ে বিচাৰে তেওঁ বিচাৰে সঁচা কথা আমি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁৱত মুখ্যমন্ত্ৰী বেলেগ এটা ৰূপ দেখিছিলোঁ মুছলমান ইছলাম ধৰ্মাৱলম্বী মানুহৰ বুকুৰ আপোন হ'বলৈ চাইছিল একে সময়তে আকৌ আমাৰ প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত সাংঘাতিক ইছলাম ধৰ্মাৱলম্বী মানুহৰ বিৰুদ্ধে কৈছিল গতিকে এই গোটেই কথাটো হয় নেৰেটিভ কেতিয়াবা এইফালে কেতিয়াবা সিফালে গোটেই কথাখিনি হয় সাধাৰণ মানুহক বিভ্ৰান্ত কৰে কিন্তু মোৰ অনুৰোধ এটা আমি মুখ্যমন্ত্ৰীয়ে নেৰেটিভ নিৰ্মাণ কৰিলে বুলিয়েই আমি বেলেগ কথা বাদ দি আমাৰ দলীয় সংগঠন আমাৰ মানুহে সব কথা বাদ দি সেইমতে লাগিব নেকি আমি যদি মুখ্যমন্ত্ৰীৰ নেৰেটিভ নিৰ্মাণ বিজেপিৰ নেৰেটিভ নিৰ্মাণক অলপমান কম গুৰুত্ব দিওঁ আৰু কামত লাগি থাকোঁ জাতিটোৰ ভাল হ'ব নহ'লে এই ধৰণৰ কথা আলোচনা কৰিম মেৰুকৰণ বিভাজনমুখী শক্তি সদায় এই কথাটো প্ৰবাহিত হৈ থাকিব যিটো দেশৰ বা ৰাজ্য বা সমাজৰ বাবে মংগলজনক নহয় অমিতাভ বৰ্ধক কৰিব দিলে মই তেখেতে ৰৈ আছে বৰ্ধক নাই আপুনি কিবা এটা ক'ব বিচাৰিছে মোৰ কেইটামান স্পষ্ট প্ৰশ্ন বিজেপিৰ কাৰণে তেওঁলোকে কৈ আছে যে খিলঞ্জীয়াৰ বাবে তেওঁলোকে সংগ্ৰাম কৰি আহিছে আৰু এটা কথা তেওঁলোকে জাতি মাটি ভেটি বুলি কৈ অসমীয়া মানুহক আশ্বস্ত কৰি তেওঁলোকে ভোট লৈ চৰকাৰ গঠন কৰিলে দুবাৰকৈ এতিয়া মোৰ একদম পোনপটীয়া প্ৰশ্ন বিজেপিৰ মুখপাত্ৰ ইয়াতে বহি আছে আপোনালোকে অসম চুক্তিখন ৰূপায়ণ কেতিয়া কৰিব 6 নং দফা ৰূপায়ণ কেতিয়া কৰিব আপোনালোকে NRC কেতিয়া কমপ্লিট কৰিব এই কথাখিনি স্পষ্টকৈ কওক আপোনালোকে সেই কথাখিনি নকৈ চালে বৰে কোবাই থাকিলে নহ'ব অসমীয়া মানুহক আৰু অপমান নকৰিব আপোনালোকে অসমীয়া জাতিৰ কাৰণে যদি সঁচাকৈ অৰ্থত আপোনালোকে কাম কৰিব বিচাৰিছে অসম চুক্তি ৰূপায়ণ কৰক NRC সম্পূৰ্ণ কৰক আৰু আপোনালোকে কৈ আছে জনসংখ্যা বৃদ্ধি হৈছে যদি হৈছেই জনসংখ্যা নিয়ন্ত্ৰণ কৰা আইনখনত আপোনালোকৰ সমস্যা ক'ত আপোনালোকে ডবল ইঞ্জিনৰ কথা কয় দিল্লীত আপোনালোকৰ চৰকাৰ অসমত আপোনালোকৰ চৰকাৰ আইন কিয় নলয় আপোনালোকে আইন অনাত প্ৰব্লেম ক'ত আপোনালোকে এই যিটো মূল ইছ্যুটো আপোনালোকে সমাধান কৰাৰ চেষ্টা কৰক অসমীয়া জাতিক ভৱিষ্যতৰ কাৰণে অসমত সুৰক্ষা কৰাৰ চেষ্টা কৰক যদি বিদেশী আছে বিদেশী বহিষ্কাৰ কৰক আপোনালোকে প্ৰধানমন্ত্ৰীয়ে খুদ কৈ গৈছিল যে আমি সকলো বিদেশী বহিষ্কাৰ কৰিম বিদেশী বহিষ্কাৰ নকৰিব সমস্যা সমাধান নকৰিব খালি আপোনালোকে বিভ্ৰান্তিত কৰিবৰ কাৰণে মিয়া আৰু হিন্দু আৰু বিভিন্ন কথা কৈ পেলাই মানুহক বিভ্ৰান্তি কৰি পেলাই ভোট আনাৰ এটা আপোনালোকে যি পৰিকল্পনা কৰিছে এইটো কথা অসমীয়া ৰাইজে আপোনালোকে কেতিয়াও ক্ষমা নকৰিব এই কথাটো মই আপোনালোকক ইয়াৰ পৰা সোঁৱৰাই দিছোঁ ঠিক আছে মই চৰকাৰক কিবা এটা কৈছোঁ
কাৰণ কা আনি দিয়াৰ পিছত কাখন আনি অসমীয়া জাতিটো ধ্বংস ধ্বংস কৰিলে কৰিলে নহয় ধ্বংস কৰিছে অসম চুক্তিখন বাতিল কৰি দিলেতো অসম চুক্তি 71ৰ কি ভিত্তি আছে এতিয়া এখন আমি এইটো কথা মানি ল'ব নোৱাৰো নহয় আমি মানি নলওঁ আমি মানি নলওঁ কিন্তু এই কামটো বিজেপিয়ে অসমীয়া জাতিৰ কাৰণে ধ্বংস কৰা আইনখন তেখেতে কাহানীটো অসম চুক্তি বাতিল কৰি বিজেপিয়ে নৰেন্দ্ৰ মোদী চাহাবক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পতাৰ পিছত হৈ যোৱাৰ পিছত টিভিত বাইট দিছিলে মুখ্যমন্ত্ৰী মহোদয়ে যে মই অহা 1.5 বছৰ অসমৰ উন্নয়নৰ হৈ কাম কৰিম আপোনালোকে যদি টেক কৰে আপোনালোকে নকৰোৱে কিন্তু 1.5 বছৰৰ 1.5 মাহ নগ'ল আজি মই এটা কথা ক'ব বিচাৰিছোঁ এইখন অসম চৰকাৰৰ অধীনত more than 90% DC majority সম্প্ৰদায়ৰ more than 90% SP majority সম্প্ৰদায়ৰ more than 90% circle officer গোটেই প্ৰশাসন যন্ত্ৰ গোটেইখিনি more than 90% ক'ব গ'লে 95% আজি মেজৰিটি সম্প্ৰদায় আছে ইমানখিনি থকাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ৰ সংশয় কিয় মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ দিনত নিজৰ কৰ্মদক্ষতাৰ জৰিয়তে প্ৰমাণ কৰিব ৰাইজক প্ৰমাণ কৰি দেখুৱাব লাগিছিল যে বিগত দিনবোৰত যিমান চিফ মিনিষ্টাৰ আছিলে সকলোতকৈ মই বেছি কৰ্মঠ মই উন্নয়ন কৰিছোঁ আজি গাঁৱৰ ৰোড কানেক্টিভিটিৰ উন্নয়ন হোৱা নাই পঞ্চায়তত বেলেগ বেলেগ এছঅপি দি গুৱাহাটীত গাঁত নোহোৱা এটা ৰাস্তা নাই আপুনি গাঁও বাদ দিয়ক এছঅপি দিয়া হৈ মানে গাঁৱৰ অঞ্চলৰ যিটো সামগ্ৰিক উন্নয়ন সেইখিনি ব্যাঘাত কৰা হৈছে আজি অকল কেইবাখন হৈছে ফ্লাইঅভাৰ বনোৱা হৈছে আৰু বিশেষকৈ যেনেকুৱা আৰ্থসামাজিক দিশত চাৰিওপিনে যেনেকৈ উন্নয়ন হ'ব লাগিছিল সেইখিনি উন্নয়ন আজিৰ দিনত হোৱা নাই কিন্তু কৰিব লাগিছিল সেইখিনি কৰিব লাগিছিল ৰাইজে এনে পাহৰি গ'লহেঁতেন ৰাইজে অকল মানে উন্নয়নৰ চৰকাৰে এই কথা কৈছে উন্নয়নৰ ৰাজনীতি এৰি হঠাৎ মুখ্যমন্ত্ৰী কিহৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতিলৈ সৰব হ'ব দিয়া হঠাৎ আহিলে প্ৰসংগটো কিহৰ কাৰণে হ'ল 2016 চনৰ পিছত আজি আপোনাৰ এই 2024ত এটা গোষ্ঠীগত সংঘৰ্ষ হৈছে নেকি এটাওতো হোৱা নাই আমি যে এই হিন্দু মুছলিমৰ তেখেতসকলে যে অভিযোগ আনিছে যিকোনো এটা গোষ্ঠীগত সংঘৰ্ষৰ কথা আঙুলিয়াই দিয়কচোন কিন্তু তাৰে আগৰ আহি আছোঁ অকণমান তাৰে আগত ময়ূৰ বৰা ডাঙৰীয়াই বাৰে বাৰে কৈছিল মই অলপ অধৈৰ্য হোৱা বুলি ময়ূৰ বৰা ডাঙৰীয়া মোৰো আৱেগ বিবেক আছে অধৈৰ্য হোৱা নাই যুক্তিৰে মই আপোনাৰ কেইটামান কথা আপোনাক কওঁ আপুনি শুনি লওক তাৰপিছত উত্তৰ দিব মাজতে যিহেতু আপুনি নিৰপেক্ষ বিশ্লেষক মাজতে মাত নিদিব আপুনি কৈছিলে কাম কৰক কামৰ ছুটি ৰাস্তা নাই যদি কাম কৰক কামৰ পৰিসীমা আপুনি কিহৰ বেচিছত কৰিব কিছুমানটো নিশ্চয় ইণ্ডেক্সৰ ভিতৰতে যাব লাগিব আপুনি SDC ৰিপৰ্টত আমি যেতিয়া আৰম্ভ হৈছিল 2018ৰ পৰা আৰু আজিৰ তাৰিখত অসমখনটো ডেফিনেটলি উন্নতি হৈছে অসমখন আপোনাৰ এই নিৰপেক্ষ বিশ্লেষণত ডেফিনেটলি এইটো ওলাব লাগে যে হয়তো এই স্বাধীনতাৰ পিছত এটা প্ৰজেক্টত 27,000 কোটি টকা আহা এই আমাৰ যে সেমিকণ্ডাক্টৰ তেখেতে কৈছিলে হিন্দু মুছলমানক লৈ নেৰেটিভ কৰিব নালাগে বুলি কৈছিল 2018 চনত তেতিয়া ময়ূৰ বৰা ডাঙৰীয়া আপোনাক সোঁৱৰাই দিওঁ 2017 চনত 30 ডিচেম্বৰত এটা কমিটি হৰিশংকৰ ব্ৰহ্ম সমিতিয়ে এটা ৰিপৰ্ট দিছিল আৰু সেই ৰিপৰ্টটো কিহৰ কাৰণে কৰা গৈছিল যেনে প্ৰটেকশ্যন অফ লেণ্ড ৰাইট অফ ইণ্ডিজিনিয়াছ পিপল অৰ্থাৎ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ তাত কি দেখুৱাইছিল জানে তাত 35খন জিলাৰ ভিতৰত সেই ৰিপৰ্টটোত কৈছিল যে 11খনেই যি মুছলমান তেওঁলোকৰ সংখ্যা লঘু আছিল সংখ্যা গুৰু হৈছে 3খন জিলা নলবাৰী কাছাৰ আৰু কামৰূপ কনচাৰ্ণ দেখাইছে এতিয়া তেখেতে যে বাৰে বাৰে কৈ আছে আমি হিন্দু মুছলিমৰ কথা কৈছোঁ এই হিন্দু মুছলিমতো তেতিয়াইতো এই ৰিপৰ্টে দেখাই দিছে তাৰে সুৰক্ষাৰ কাৰণে চৰকাৰে এখন কাম কৰিব ব্যৱস্থা কি ল'লে ডেফিনেটলি লৈছোঁ আজি এইটো ব্যৱস্থা হয় নে আজি আপুনি বৰপেটাৰ ভূমি সংৰক্ষণৰ মাজুলী বৰপেটা বটদ্ৰৱাত যি ব্যৱস্থা কৰা হৈছে সেইটো সুৰক্ষাৰ ব্যৱস্থা নহয় নেকি আপোনালোকে হয় নে নহয় ময়ূৰ বৰা
ভাৰতীয় জনতা পাৰ্টীয়ে চাকৰি দিয়াৰ ক্ষেত্ৰত, মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ ক্ষেত্ৰত আৰু চান্দা বিৰোধী এটা মানসিকতা সৃষ্টি কৰাৰ ক্ষেত্ৰত যিটো ভূমিকা লৈছে, মই বাৰে বাৰে কৈছোঁ এটা শলাগ লৈছোঁ। এটা আগতে কোনেও সাহস দেখুওৱা নাছিল, তেওঁ কৰিছে। দুৰ্নীতিও এটা পৰ্যায়লৈকে তেওঁ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে, কিন্তু সকলো পৰ্যায়ত নহয়। ড্ৰাগছৰ কথা ক'লো, মানে চাকৰি দিয়াৰ কথা ক'লো, তাৰ মাজত এটা দুটা হ'ব পাৰে, কিন্তু বিক্ষিপ্তভাৱে হ'লেও সেইটো কথা ভাল হৈছে। কিন্তু আমি এইজন মুখ্যমন্ত্ৰীৰ পৰা ভাল আৰু বেছি সম্ভৱ বুলি ভাবোঁ, কাৰণ অসমত যোৱা 4টা দশকত আমি এইবোৰ কথাই দেখি আছোঁ। এটা প্ৰজন্ম, 2টা প্ৰজন্মৰ নিচিনা হ'ল, 3টা প্ৰজন্মৰ নিচিনা হ'ল, একেবোৰ কথা দেখি 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 আমনি লাগিল। আৰু মানুহৰ ব্যক্তিগত আমনিৰ কথা বাদ দিয়ক, এই ৰাজ্যখনৰ কোনো মংগল সাধন নহ'ল। সেইবাবে আমি বিচাৰিছোঁ, আৰু এতিয়াও তেওঁ আহ্বান জনাওঁ, এই 1.5 বছৰ 2 বছৰ সময় আছে, তেওঁলোকে 2026 চনৰ নিৰ্বাচনটো কামৰ জৰিয়তে জিকক, হিন্দু মুছলমানৰ জৰিয়তে নহয়। আৰু যদি মুছলমানৰ আগ্ৰাসন এইবোৰ নানান কথা তেওঁলোকে কৈছে, ব্যৱস্থা লওক। অসম চুক্তি আছে, যদিও অসম চুক্তি মানে ৰোগীজনৰ মৃত্যু হ'ল, খালি বাহিৰত এনাউন্স কৰিবলৈ বাকী আছে। কাৰণ কাট আনি পেলাই যেতিয়া আপুনি দিলেই, আমাৰ 1971 চনৰ কথা ক'ত থাকিল? অসম চুক্তিত আমি কি কৈছিলোঁ? হিন্দু মুছলমানৰ কথা নাই। এতিয়াতো কোনোবা হিন্দু এজন আহি দাস উপাধি ল'লে, গতিকে অসম চুক্তিৰ মৃত্যু হ'ল। গতিকে 6 নং দফা, ব্ৰহ্ম কমিটি, NRC, ভুল থকা NRC, মই কৈছোঁ আৰু পুনৰীক্ষণ হ'ব লাগে। কিন্তু ভুল NRC দিও কাম এটাতো আৰম্ভ কৰিব পাৰি। বিগিনিং হেজ টু বি মেড ন, সেইটো কোনে কৰিব? সেই কামটো আপুনি কেতিয়া কৰিব? যেতিয়া মেৰুকা। মই আপোনালোকক বা আমাৰো এটা আহ্বান, মুখ্যমন্ত্ৰী বা ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া এনেকুৱা ধৰণৰ বিভাজনমুখী কথা কওঁ বুলি যদি আমি ভাবোঁ, অনুভৱ কৰোঁ, আমি কিন্তু সেইবোৰ কথা বেছি বৰদলৈ ডাঙৰীয়া আমিও আলোচনা কৰিব নালাগে বুলি মই তালদৰ আপোনালোকে আজি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিছে, আৰু আপোনালোকে ভাবিছে নেকি যে মুখ্যমন্ত্ৰীৰ বক্তব্যই ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বা সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব? এইটো যদি লাগাম লগা নাযায়, লেকাম যদি নালাগে, তেওঁ যদি এই ধৰণে মুখ্যমন্ত্ৰীৰ এখনৰ পৰা যদি এই ধৰণৰ নেৰেটিভটো সজোৰে উত্থাপন কৰে, কাৰণ আপোনালোকে তাৰ ৰিফ্লেকশ্যন দেখিছে, তেওঁ যেতিয়া এই লাইনটোত ছাপৰ্ট কৰিছে, এজন ডিষ্ট্ৰিক্ট সভাপতিয়ে ৰাতিয়ে 11জনক মাৰি ধৰি খেদি পঠাই দিছে। আৰু কাৰণটোৰ ভিতৰত কি 15 লাখ টকা তেওঁলোকক মজুৰি দিব লগা আছে, এইটো আমি দেখিছোঁ। আৰু কিছু আমাৰ ইয়াতে হৈছে বৰদলৈ ডাঙৰীয়া, ময়ূৰ বৰগোহাঁই, অন কেমেৰা কৈছোঁ, চৰাইদেউ প্ৰমাণ আছে চৰাইদেউ ব্যৱস্থা দিলে কিয় লোৱা নাই? মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা ল'ম বুলি কৈও লোৱা নাই। মাত্ৰ এটা বাক্য, উত্তেজনা যে সৃষ্টি কৰে তাৰ প্ৰমাণ এই মাত্ৰ। আপোনালোকৰ মাজত যে এই ধৰণৰ উত্তেজনা সৃষ্টি হয়, মহন্ত কিবা এটা ক'লে, এই আপুনি যিটো কথা কৈছে সত্য, উত্তেজনা সৃষ্টি হয়। আটাইতকৈ বেছি মাজত মাত দিয়া মানুহজন কেতিয়াবা কেতিয়াবা আমিও কৰিব লাগে। আপুনি যে নাজানে, সমস্ত ভিডিঅ' ফুটেজ চব আহি পেলাই মুখ্যমন্ত্ৰী নিজে স্বীকাৰ কৰিলে, হয় মই ব্যৱস্থা ল'ম। ময়ূৰ বৰগোহাঁয়ে 15 লাখ টকা দিব আছিলে সেই 11জন লেবাৰক, মাৰি পেলাই পিটি পঠাই দিছে। বৰপেটা থানাত কেছ হৈছে। কেছ হোৱাৰ পিছত আমি এছেম্বলিত তুলিলোঁ, কৈছে মই ব্যৱস্থা ল'ম। ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। চৰাইদেউৰ সভাপতি, চৰাইদেউ জিলাৰ সভাপতি, এতিয়া আপোনালোকে কেণ্ডিডেট আছিল দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে, তেওঁ কেণ্ডিডেট আছিল, বিজেপিৰ কেণ্ডিডেট। ডক্টৰ মহন্ত, এতিয়া আপোনালোকৰ এতিয়া আপোনালোকৰ সেইটোৱে পন্থা হ'ব নি? মিয়া খেদা পন্থা কৈছে, সেই পন্থাটো এনেকৈ মাৰি পিটি আপুনি মিয়াক বাহিৰ কৰিব নে কি? আপোনালোকক কওক। আজুও বিৰোধিতা কৰিছে এতিয়া, আপোনালোকে বিজেপি তাতে নামি গৈছে। যদি আমি মুছলমানৰ বিৰোধী হ'লোহেঁতেন, তেতিয়াহ'লে এইখন চৰকাৰ, কেন্দ্ৰটো আমাৰ, ৰাজ্যটো আমাৰ, মুছলমানৰ যি আজিলৈকে যিখিনি আমি সুবিধা দিছোঁ, সম্ভৱতঃ স্বাধীনতাৰ পিছত কোনো চৰকাৰে দিয়া নাই। এইখিনি কথা সকলো নক'ব পাৰে, কিন্তু খালি মোৰ এটাই অনুৰোধ, অসমত যি ধৰণে নাৰীজনিত বা শিশুজনিত এনেধৰণৰ ঘটনা হৈছে, সত্য বুলি কৈছে আপোনাৰ কথা যে হয়, মই নিজেও বিগত সময়ত মানে দেখিছিলোঁ যে যিবিলাক সংখ্যালঘু মুছলমান প্ৰধান এলেকা, তাত হয়তো উন্নয়নমূলক কাম কাজবিলাক হৈছেগৈ, বা সেই যিবিলাক উন্নয়নমূলক কল্যাণকামী আঁচনি লৈছে, এইখনে চৰকাৰ, যিখন চৰকাৰে 9খন মহিলা মহাবিদ্যালয় খুলিছে, আৰু গোটেই 9খন মহিলা মহাবিদ্যালয়
সংখ্যালঘু অধ্যুষিত অঞ্চলত কৰিছে কিয় এইকাৰণে কৰিছোঁ মহিলাসকল যদি আগুৱাই আহে তেতিয়াহে প্ৰকৃত সমস্যাৰ সমাধান হ'ব কিন্তু আজি তেখেতসকলে যিটো লাষ্ট নট লিষ্ট মই এইটোৱে ক'ম যে তেখেতসকলে অভিযোগ আনিছে যে হিন্দুৰ মাজত বহু বিবাহ প্ৰথা বেছি গতিকে এটা কথা ঠিক আন্তঃৰাষ্ট্ৰীয় পৰিসৰত হ'লেও কিমান বেদনাদায়ক কওক ইৰাকত এখন যোৱা হেৰিত এখন আইন আনিছে বিধায়ক আনিছে য'ত ছোৱালীৰ বিয়াৰ বয়স 9 বছৰলৈকে কৰিব লাগে আৰু 15 বছৰলৈকে ল'ৰাৰ বয়স হ'ব লাগে বুলি আনিছে গতিকে মই এইটোৱে কওঁ যে অসমত যদি তেখেতসকলে ভাবে অসমখনৰ উন্নতি হওক সকলোৰে উন্নতি হওক আমি কেতিয়াও মুছলমান বিৰোধী কোনো ধৰণৰ পন্থা লোৱা নাই সকলো আঁচনি সমভাৱে সম উন্নয়নৰ কাৰণে প্ৰত্যেকটো না ঠিক আছে আমিও 5% ভোট লোকসভাত পাইছোঁ গতিকে আমি তাত ৰাজনীতি কৰিব লাগে ঠিক আছে ডক্টৰ আচলতে আমিও সেইটো বিচাৰোঁ আমি আচলতে হিন্দু মুছলমানৰ নামত ৰাজনীতি হোৱাটো আমি কোনো বিচৰা নাই আৰু মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্য শেহতীয়া স্থিতি যিদৰে মুখ্যমন্ত্ৰী যিদৰে কথাবিলাক কৈছে হয়তো ক'ৰবাত পৰিচিত কৰিব পাৰে হয়তো মুখ্যমন্ত্ৰী তেওঁৰ ৰাজ্যখনত তেওঁৰ নিশ্চয় দায়িত্ব আছে যে ৰাজ্যখনৰ পৰিৱেশ শান্ত কৰি ৰখাত মুখ্যমন্ত্ৰীয়ে পৰিচালনামূলক বক্তব্য নিদিয়ক এয়া আমাৰ সকলোৰে কামনা পুনৰবাৰ আজি এই পেনেলিষ্টসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ